মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণীতা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ বিজ্ঞানখনৰ 3 নম্বৰ চেপ্টাৰটো যেটো ধাতু আৰু অধাতু চেপ্টাৰ আছে সেই 3 নম্বৰ চেপ্টাৰটো পঢ়াইছোঁ মানে কেমিষ্ট্ৰিৰ 3 নম্বৰ চেপ্টাৰ কিতাপখনৰ 3 নম্বৰ চেপ্টাৰটো পঢ়াই আছিলোঁ তাৰ ইতিমধ্যে মোৰ কেইবাটাও ভিডিঅ' হৈ গৈছে আৰু বিভিন্ন চেপ্টাৰবিলাকো মোৰ মানে তাৰো ভিডিঅ' দিয়া হৈছে কেইবাটাও চেপ্টাৰে গ'ল ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মিলাই তোমালোকে সেই ভিডিঅ'সমূহ চাবা চাই যদি কিবা বুজি নোপোৱা তেতিয়া মোক তোমালোকে যিখিনি বুজি পোৱা নাই সেইখিনি তোমালোকে মোক কমেণ্ট কৰি জনাবা মই তেতিয়া আকৌ অকণমান বুজাই দিবলৈ যত্ন কৰিম আৰু যদি বুজি পাইছা তেতিয়াও তোমালোকে মোক কমেণ্টত জনাবা যে বুজি পাইছা আৰু তোমালোকে তোমালোকৰ বন্ধুবৰ্গৰ লগত মোক মোৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা কাৰণ তোমালোকৰ উদ্দেশ্যে মই ভিডিঅ'সমূহ বনাইছোঁ যিমানেই তোমালোকে চাবা সিমানেই মোৰ কষ্টটো সাৰ্থক হয় সেইবাবে তোমালোকক মই সদায় এইটো ৰিকুৱেষ্ট কৰি আছোঁ আজি বহুত দিনৰ বিৰতিৰ পিছত আকৌ মই ভিডিঅ'টো মানে বিভিন্ন অসুবিধাৰ কাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই তাৰ বাবে মই দুখিত কিন্তু মই চেষ্টা কৰিছোঁ তোমালোকক ভিডিঅ'সমূহ দি যাবলৈ আৰু তোমালোকে মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়া তোমালোকে নটিফিকেশ্যন পাবা মানে যদি কাষতে থকা বেল আইকনটো দি থোৱা তেতিয়া তোমালোকে নটিফিকেশ্যন পাবা গতিকে ভিডিঅ' চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা বাৰু এতিয়া আহোঁ আজি আমি চেপ্টাৰটোৰ মাজলৈ বুলি কওঁতে এইটো চেপ্টাৰো মোৰ বহুখিনিয়ে গ'ল কেইবাটাও ভিডিঅ' এইটো চেপ্টাৰৰ ওপৰতো দিয়া হ'ল মানে পেজ নম্বৰ 50 লৈকে মোৰ পঢ়া হৈ গ'ল এইটো চেপ্টাৰৰ যিটো ধাতু অধাতু চেপ্টাৰ পেজ নম্বৰ 50 বুলি কওঁতে মানে ধাতুৰ নিষ্কাশন ধাতু আৰু তাৰ উৎস ধাতুৰ নিষ্কাশন কেনেকৈ কৰা হয় তাৰ থুলমূল আভাস এটা তোমালোকক মই দিছিলোঁ আৰু তাৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই নেক্সট ভিডিঅ'টোত তোমালোকক অকণমান কিতাপখন পঢ়ি দিম গতিকে আজি অকণমান মই কিতাপখন পঢ়ি পেলাই ভিডিঅ'টো আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ যিটো পেজ নম্বৰ 51 এই পেজ নম্বৰ 51 পঢ়িম যে নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন কেনেকৈ কৰা হয় ইতিমধ্যে কোৱা হ'ল ইয়াৰ আগৰ ভিডিঅ'টোত মই কেনেকৈ নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন কৰা হয় তেনেকৈ মধ্যম সক্ৰিয় ধাতুখিনি কি মধ্যম সক্ৰিয় ধাতুখিনি নিষ্কাশনত কি কৰা হয় থুলমূল এটা আভাস দিছিলোঁ এতিয়া আজি পঢ়ি যাওঁচোন কিতাপখনত কি আছে তেতিয়া তোমালোকক অকণমান দেখুৱাই যাবলৈ সুবিধা হয় তেনেকৈ উচ্চ সক্ৰিয় ধাতুখিনিৰ নিষ্কাশন কেনেকৈ কৰা হয় এইখিনি অকণমান কোৱা হৈছিলে গতিকে যিসকলে ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে মোৰ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'টো চাবা তেতিয়া এই ভিডিঅ'টো অকণমান আৰু সহজ হৈ পৰিব কাৰণ এতিয়া মই কিতাপখনহে পঢ়ি যাম এইটো ভিডিঅ'ত পঢ়ি তোমালোকক বুজাই যাবলৈ যত্ন কৰিম কিন্তু মইতো সদায় গোটেই কিতাপখন পঢ়া নাই য'ত ভাবিছোঁ যে তোমালোকক মই পঢ়ি দিব লাগে সৰু কিবাকিবি প্ৰশ্ন থাকে সেইখিনি দেখুৱাই দিবলৈ যত্ন কৰোঁ সেইবাবে কিতাপখন পঢ়োঁ কিন্তু সদায় কিতাপখন পঢ়িম বুলি কথা নহয় মানে কিছুমান ভিডিঅ'ত হয়তো মোৰ কিতাপখন একেবাৰে পঢ়াই নহয় কিন্তু আজিৰ এই ভিডিঅ'টোত মই কিতাপখন পঢ়িলে তোমালোকৰ সুবিধা হ'ব ভাবিছোঁ সেইকাৰণে মই কিতাপখন পঢ়ি আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ বাৰু এতিয়া পেজ নম্বৰ 51ৰ মই নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশনৰ পৰা পঢ়িছোঁ এইখিনিৰ পৰা নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন এতিয়া নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন বুলি কওঁতে নিম্ন সক্ৰিয় ধাতুকেইটা আমি জানো যেনেকৈ কপাৰ চিলভাৰ গ'ল্ড এইবিলাক হৈছে নিম্ন সক্ৰিয় মাৰ্কাৰী এইবিলাক হৈছে নিম্ন সক্ৰিয় ধাতু গতিকে এই নিম্ন সক্ৰিয় ধাতুখিনি সাধাৰণতে সিহঁতৰ আকৰবোৰ কেনেকুৱা হয় ছালফাইড আকৰিক হয় গতিকে ছালফাইড আকৰিক হোৱাৰ কাৰণে ইহঁতক কি কৰা হয় তাপজাৰণ কৰা হয় মানে ছালফাইড আকৰিকটোক যেতিয়া গৰম কৰি দিয়া হয় তাপজাৰণ দগ্ধীকৰণ ইয়াৰ আগৰ ভিডিঅ'টোত কোৱা হৈছিলে গতিকে সেই তাপজাৰণ কৰা হয় মানে খুব উচ্চ তাপত গৰম কৰি থকা হয় ইহঁতক মানে অতিৰিক্ত বায়ুৰ উপস্থিতি মানে যথেষ্ট পৰিমাণৰ বায়ুৰ উপস্থিতিত গৰম কৰা হয় সেয়া হৈছে তাপজাৰণ গতিকে গৰম কৰি দিয়াৰ লগে লগে ছালফাইডটো অক্সাইডলৈ পৰিৱৰ্তন হৈ যায় মানে যদি সি ছালফাইড আকৰিক হৈ আছে যদি বুলি নহয় মানে নিম্ন সক্ৰিয় ধাতুখিনি সাধাৰণতে মই সাধাৰণতে বুলি কৈছোঁ যে জেনেৰেলি সিহঁতে ছালফাইড আকৰিক হিচাপে থাকে ছালফাইড যৌগ হিচাপে থাকে গতিকে ছালফাইড যৌগবিলাক যেতিয়া গৰম কৰি দিয়া হয় তাপজাৰণ কৰা হয় তেতিয়া কি কৰা হয় মানে ৰ'ষ্টিং কৰাৰ সময়ত সিহঁতে কি হৈ যায় অক্সাইডলৈ পৰিৱৰ্তন হৈ যায় ধাতুটো অক্সাইড যৌগ হৈ যায় আৰু যেতিয়া তাহাঁতক গৰম কৰি থকা হয় মানে ৰ'ষ্টিং কৰিয়ে যদি থকা হয় কণ্টিনিউৱাছ ৰ'ষ্টিঙত কণ্টিনিউৱাছ তাপজাৰণত তাৰমানে সিহঁতি লাহেকৈ কি হয় অক্সিজেন ভাগো এৰি দি মুক্ত ধাতু উৎপন্ন কৰি দিয়ে গতিকে নিম্ন সক্ৰিয় ধাতুখিনি নিষ্কাশন কৰোঁতে একদম সহজ আৰু একেবাৰে সহজ অকল গৰম কৰিয়ে তাৰমানে সিহঁতক কি কৰা হয় ছালফাইডৰ পৰা অক্সাইড কৰা হয় অক্সাইড আৰু গৰম কৰি থাকিলে সেই অক্সিজেন ভাগো এৰি দি মানে বিজাৰিত হৈ পৰে অক্সিজেন ভাগ এৰি দিয়ে মানে বিজাৰিত হৈ পৰে যেতিয়া বেছিকৈ গৰম কৰি থকা হয় অক্সাইড হোৱাৰ পিছতো সেই অক্সিজেন ভাগ এৰি দিয়ে মানে বিজাৰিত হয় হৈ মুক্ত ধাতু উৎপন্ন হৈ যায় আৰু সেই মুক্ত ধাতুখিনিক এবাৰ কি কৰা হয় শোধন কৰা হয়
আৰু তেতিয়াই মুঠতে ধাতু নিষ্কাশনটো একেবাৰে সহজ প্ৰক্ৰিয়া এটা নিম্ন সক্ৰিয় ধাতুখিনি এটা আমি পঢ়ি যাওঁচোন কি আছে চোৱা যে সক্ৰিয়তা শ্ৰেণীৰ তলৰ ফালে থকা ধাতুবোৰ প্ৰায় নিষ্ক্ৰিয় যিটো সক্ৰিয়তা শ্ৰেণী পঢ়িবলৈ মুখস্থ কৰিবলৈ কৈছিলোঁ হাইড্ৰজেনৰ তলৰ কিটাটা মানে সেই ধাতুবিলাক হৈছে কি প্ৰায় নিষ্ক্ৰিয় যে এইবিলাক ধাতুৰ অক্সাইড উত্তপ্ত কৰি ধাতুলৈ বিজাৰিত কৰা হয় মানে খালি গৰমে কৰি থকা হয় যেনে চিনাবাৰ মাৰ্কাৰীৰ এটা আকৰ এইটো ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ মই যেনেকৈ দুটা ছালফাইড আকৰিক লিখা দুটা অক্সাইড আকৰিক লিখা দুটা কাৰ্বনেট আকৰিকৰ নাম লিখা এনেকৈ আহিব বুলি দিছিলোঁ তোমাক মই নাম কেইটামান দি দিছিলোঁ এইখিনি গতিকে চিনাবাৰ হৈছে কি মাৰ্কাৰী মানে পাৰাৰ এটা আকৰ যিটো আকৰৰ পৰা আমি পাৰা পাওঁ সেই আকৰটোৰ নাম কি চিনাবাৰ আৰু সেইটো হৈছে কি ছালফাইড আকৰিক যে বতাহ সেইটো একদম আহি থকা এটা প্ৰশ্ন দাগ মাৰি লোৱা যে চিনাবাৰ মাৰ্কাৰী এটা আকৰ আৰু তাৰ সংকেতটো লিখিবলৈ আহিব HGS তাৰমানে চিনাবাৰৰ সংকেত কি HGS HG মানে মাৰ্কাৰী HG মানে মাৰ্কাৰী এয়া মানে মাৰ্কাৰীক ছালফাইড যে বতাহৰ উপস্থিতিত মানে যথেষ্ট পৰিমাণে বায়ুৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰিলে প্ৰথমতে মাৰ্কাৰীক অক্সাইড উৎপন্ন কৰে মানে ছালফাইডটো অক্সাইডলৈ পৰিৱৰ্তন হৈ যায় পিছত আৰু অধিক উত্তপ্ত কৰিলে মাৰ্কাৰীক অক্সাইড মাৰ্কাৰীলৈ বিজাৰিত হয় মুঠতে অকল তাপজাৰণৰ জৰিয়তে তাক কি কৰা হয় ধাতুৰ নিষ্কাশন কৰা হয় কাক নিম্ন সক্ৰিয় ধাতুখিনি নিম্ন সক্ৰিয় ধাতুকেইটা কোনকেইটা মই কৈছোঁ যে যিকেইটা হাইড্ৰজেনৰ মানে হেৰিৰ তলত এই সক্ৰিয়তা শ্ৰেণীটো ধাতুৰ সক্ৰিয়তা শ্ৰেণীটোৰ হাইড্ৰজেনৰ তলত থকাকেইটা সেইকেইটা হ'ল নিম্ন সক্ৰিয় ধাতু হ'বনে গতিকে সেই নিম্ন সক্ৰিয় ধাতুখিনিক তাপজাৰণৰ জৰিয়তে কি কৰা হয় ধাতুৰ নিষ্কাশন কৰা হয় ইয়াত কি দিছে চোৱা মাৰ্কাৰীক ছালফাইড এইটো বিক্ৰিয়াকেইটা মাৰ্কাৰীক ছালফাইড দিছে তেতিয়া অক্সিজেনৰ উপস্থিতিত যে তাপ দি দিছে মাৰ্কাৰীক অক্সাইড হৈছে ছালফাৰ ডাই অক্সাইড হৈছে মানে এইটো এই মাৰ্কাৰীক এয়া মাৰ্কাৰীক ছালফাইডক অক্সিজেনৰ উপস্থিতিত এইবোৰ বেলেঞ্চ কৰিব লাগিব ইয়াত তাপ প্ৰয়োগ কৰি দিয়া হ'ল এই তাপ প্ৰয়োগ কৰি দিয়া হ'ল তাপ প্ৰয়োগ কৰি দিয়াৰ লগে লগে কি হৈ যাব মাৰ্কাৰীক অক্সাইড হ'ব আৰু লগত সি ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰিব যিহেতুকে ছালফাৰ আছে যে গতিকে ছালফাৰ ডাই অক্সাইড হ'ব আৰু এই অক্সিজেন ইয়াত লাগি যাব মাৰ্কাৰীক অক্সাইড ছালফাৰ ডাই অক্সাইড হ'ব এইটো বেলেঞ্চ হোৱা নাই বেলেঞ্চ কৰিব লাগিব তাৰপিছত এই মাৰ্কাৰীক অক্সাইডখিনি যিখিনি মাৰ্কাৰীক অক্সাইড মানে এই গৰম কৰি থকা কামটো যদি কৰিয়ে থকা হয় এই এনেকৈ যদি গৰমেই কৰি থকা হয় তাৰমানে তেতিয়া কি হৈ যায় মাৰ্কাৰী উৎপন্ন হয় আৰু লগত কি উৎপন্ন হয় অক্সিজেন মানে এই অক্সিজেন ভাগ আঁতৰি যায় আঁতৰি গৈ পেলাই এই মাৰ্কাৰী মুক্ত হৈ যায় অক্সিজেন হয় তাৰপিছতে এইখিনি কি কৰা হয় শোধন কৰা হয় এই ধাতু নিষ্কাশন হৈ গ'ল আৰু কিন্তু ইয়াক বেলেঞ্চ কৰিব লাগিব দেই ইয়াত বেলেঞ্চ কৰোঁতে কি কৰিছে ইয়াত 2 এটা দিছে ইয়াত 3 বেলেঞ্চ কৰিব লাগিব দেই মই এতিয়া এনেইহে তোমালোকক মানে খৰধৰ কৰিবৰ কাৰণেহে এইটো কৰিছোঁ তাৰপৰা ইয়াত 2 দিছে ইয়াতো 2 বেলেঞ্চ কৰিবলৈ শিকাইছিলোঁ ফাৰ্ষ্ট ভিডিঅ' মানে ফাৰ্ষ্ট চেপ্টাৰটোতে গতিকে বেলেঞ্চ কৰিব জানা বুলি মই ধৰি লৈছোঁ এইবোৰ বেছি মুখস্থ কৰি নাথাকে নিজেই বেলেঞ্চ কৰে মানে তাৰপাছত সেইদৰে কপাৰৰ আকৰিক হৈছে কপাৰ ছালফাইড এইটো হৈ গ'ল মাৰ্কাৰী কেনেকৈ চিনাবাৰৰ পৰা কেনেকৈ তোমালোকে প্ৰশ্নটো আহিব পাৰে যে চিনাবাৰৰ পৰা কেনেকৈ ধাতুৰ নিষ্কাশন চিনাবাৰৰ পৰা মাৰ্কাৰী বা পাৰা কেনেদৰে নিষ্কাশন কৰা হয় বুলি ক'লে এয়া মানে তেনেকৈ কপাৰ ছালফাইডৰ পৰা কেনেকৈ কপাৰ নিষ্কাশন কৰা হয় এয়া কপাৰ ছালফাইড দিছে এবাৰ যে এইদৰে কপাৰ আকৰি কপাৰ ছালফাইড বতাহৰ উপস্থিতিত উত্তপ্ত কৰি কপাৰ ধাতু পোৱা মানে এই তাপজাৰণ কৰিলে একেটাই আৰু কপাৰ ছালফাইড অক্সিজেন কপাৰ অক্সাইড ছালফাৰ ডাই অক্সাইড ফাৰ্ষ্ট বিক্ৰিয়াটোত তাৰপাছত দিছে আকৌ কপাৰ অক্সাইডক আকৌ তাপ দিছে কপাৰ আৰু ছালফাৰ ডাই অক্সাইড মানে তাত সেই কপাৰ ছালফাইড থাকিয়ে যায় অলপ অলপকৈ ওপৰ যিখিনি কপাৰ ছালফাইড আছিলে কপাৰ ছালফাইডৰ লগত মিহলি হৈ থাকে সেইকাৰণে এইফালে ছালফাৰ ডাই অক্সাইড ওলাইছে 2 বাৰ ইয়াত যেনেকৈ অক্সিজেন ওলাইছে ইয়াত কিন্তু 2 বাৰে কপাৰ ছালফাইড ওলাব মানে এয়া কপাৰ ছালফাইড যে অক্সিজেনৰ উপস্থিতিত ইয়াত গৰম কৰি দিয়া হ'ল বেলেঞ্চ কৰিব লাগিব তেতিয়া কি হ'ল ই কপাৰ অক্সাইড হৈ গ'ল আৰু ছালফাৰ ডাই অক্সাইড হ'ল এই বিক্ৰিয়াটোৰ সৈতে একে দেখিছানে এইবাৰ এই কপাৰ অক্সাইডখিনি তাৰমানে আকৌ গৰম কৰিম কিন্তু গৰম কৰোঁতে এই গোটেই কপাৰ ছালফাইডখিনি কপাৰ অক্সাইডলৈ কনভাৰ্ট নহয় ইয়াত কপাৰ ছালফাইডো থাকি যায় মানে কণ্টেনাৰ এটা মানে যিটো আমি টেষ্ট টিউবত ল'ম সেইটোত তাৰমানে কপাৰ অক্সাইড আৰু কপাৰ ছালফাইডৰ মিশ্ৰণ থাকি যায় গোটেইখিনি নহয় তাৰমানে গতিকে সেইটো কি কৰা হৈছে কপাৰ ছালফাইডো ইয়াত থাকে বুলি ধৰা হৈছে আৰু ইয়াত তেতিয়া কি হৈ গৈছে এইটো কপাৰ ধাতু মুক্ত হৈছে এই ধাতু এইখিনি তাৰমানে কপাৰ ধাতু মুক্ত হৈছে এই ছালফাইডখিনি কপাৰ অক্সাইড হৈ থাকিব মানে এই কপাৰ ছালফাইড কপাৰ অক্সাইড হৈ থাকিব আৰু এই কপাৰ অক্সাইডৰ পৰা কপাৰ মুক্ত হ'ব আৰু যিহেতুকে ইয়াত ছালফাৰ আছে গতিকে ইয়াত কি হ'ব ছালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব এয়া হ'ল চিনাবাৰৰ কাৰণে আৰু এয়া কি ক'লোঁ কপাৰ ছালফাইডৰ কাৰণে
গতিকে ইয়ে বিক্ৰিয়াটোত চোৱা ইয়াত সালফাৰ ডাই অক্সাইড ইয়াত অক্সিজেন হৈছে ইয়াত সালফাৰ ডাই অক্সাইড ইয়াতো কিন্তু সালফাৰ ডাই অক্সাইড ইয়াত মাৰ্কাৰিক অক্সাইড আছে মানে মুখস্থ একদম ভালকৈ মনত ৰাখিবলগীয়া বিক্ৰিয়া যাতে ভুল হৈ নাযায় তাৰমানে ইয়াত এয়া আছে ইয়াত অকল ইয়াত মাৰ্কাৰিক সালফাইড লগোৱা নাই ইয়াত কিন্তু এইখিনি হোৱাৰ লগতে কিন্তু এইখিনিও থাকিব মানে গোটেইখিনি হৈ নাযায় একেলগে ই হওঁতে অকণমান তাৰমানে সময় লয় গতিকে সেই মিশ্ৰণটোত কপাৰ অক্সাইডো থাকে কপাৰ সালফাইডো থাকে আৰু যাৰ বাবে এফালে কি ওলায় দুইটা বিক্ৰিয়াত আমি কি দেখুৱাব লাগিব সালফাৰ ডাই অক্সাইড দেখুৱাব লাগিব হ'বনে কিন্তু বিক্ৰিয়াকেইটা সমতুল হ'ব লাগিব দেই তাৰপাছতে আহিছে যে সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন মাজৰ ধাতুকে মজলীয়া সক্ৰিয় ধাতুকেইটা তাৰমানে মজলীয়াভাৱে সক্ৰিয় ধাতুকেইটা মানে যে সক্ৰিয়তা শ্ৰেণীৰ মাজভাগত থকা ধাতু যেনে আইৰণ জিংক লেড কপাৰ নহয় আকৌ দেই কপাৰ নিম্ন সক্ৰিয় হয় ইয়াত কিয় দিছে নাজানো যে যেনে আইৰণ জিংক লেড আদি ধাতুবোৰ মজলীয়াভাৱে সক্ৰিয় যে প্ৰকৃতিত এই ধাতুবোৰ সালফাইড আৰু কাৰ্বনেট আকৰিক ৰূপত একদম দৰকাৰী এটা বাক্য দাগ মাৰি লোৱা যে মধ্যম সক্ৰিয় ধাতুকেইটা সাধাৰণতে কি হিচাপে থাকে সালফাইড আৰু কাৰ্বনেট আকৰিক হিচাপে থাকে নিম্ন সক্ৰিয়কেইটা সাধাৰণতে কি হিচাপে থাকে কোনো সালফাইড আকৰিক হিচাপে থাকে সালফাইড আকৰিক একদম মনত ৰাখিবলগীয়া দৰকাৰী এটা প্ৰশ্ন মজলীয়াভাৱে সক্ৰিয়কেইটা কেনেকৈ থাকিব সালফাইড হৈও থাকিব পাৰে আৰু কাৰ্বনেট হিচাপেও থাকিব পাৰে যে সালফাইড আৰু কাৰ্বনেট আকৰৰ তুলনাত অক্সাইডৰ পৰা ধাতু নিষ্কাশন সহজ এইখিনি বুজাই আহিছোঁ মই সি যদি সালফাইড হৈ থাকে বা কাৰ্বনেট হৈ থাকে যি হৈয়ে নাথাকক সিহঁতক অক্সাইডলৈ প্ৰথমতে পৰিৱৰ্তন কৰা হয় তাৰ পাছত তাহাঁতক বিজাৰণ কৰা হয় প্ৰথমতে মই যে কৈছিলোঁ ধাতুটোৰ আহৰণ তাৰপাছতে ধাতুটোৰ গাঢ়ীকৰণ মানে আকৰ আহৰণ আকৰৰ গাঢ়ীকৰণ তাৰ পাছতে আকৰটোক অক্সাইডলৈ পৰিৱৰ্তন সেই অক্সাইডলৈ পৰিৱৰ্তন কৰাৰ পিছত বিজাৰণ তাৰ পাছত কি হয় শোধন সেইখিনি ধাতু নিষ্কাশনৰ সেই ষ্টেপকেইটা মই আগৰ ভিডিঅ'টোত কৈছিলোঁ তেনেকৈ ইয়াত তাৰমানে যে সালফাইড আৰু কাৰ্বনেট আকৰৰ তুলনাত অক্সাইড আকৰ বা ধাতু নিষ্কাশন সহজ সেইকাৰণে বিজাৰণ কৰাৰ আগে ধাতৱ সালফাইড আৰু কাৰ্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় যে অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি সালফাইড আকৰৰ ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা এই পদ্ধতিক তাপজাৰণ বুলি কোৱা হয় গতিকে তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত পাৰ্থক্য আহিব তাপজাৰণ আৰু দগ্ধীকৰণৰ উদ্দেশ্য হৈছে কি আকৰটোক অক্সাইডলৈ পৰিৱৰ্তন কৰা ধাতৱ যৌগটোক অক্সাইডলৈ পৰিৱৰ্তন কৰাই হৈছে কি দগ্ধীকৰণ আৰু তাপজাৰণৰ উদ্দেশ্য গতিকে যেতিয়া অতিৰিক্ত বায়ুৰ উপস্থিতিত মানে যথেষ্ট পৰিমাণৰ বায়ুৰ উপস্থিতিত যদি গৰম কৰা হয় সেয়া হ'ল তাপজাৰণ আৰু যদি সীমিত পৰিমাণৰ বায়ুৰ উপস্থিতিত কৰা হয় তেতিয়াহ'লে সেয়া হ'ল দগ্ধীকৰণ তাৰমানে সেইটো হৈছে কি কেলচিনেশ্যন যদি কম পৰিমাণৰ বায়ুত যদি আমি গৰম কৰোঁ তেতিয়াহ'লে সি কেলচিনেশ্যন দগ্ধীকৰণ আৰু যদি অতিৰিক্ত বায়ুৰ উপস্থিতিত গৰম কৰা হয় তেতিয়াহ'লে সি ৰ'ষ্টিং তাপজাৰণ হ'বনে আৰু এতিয়া তাপজাৰণ কোনবোৰ আকৰক কৰা হয় যদি সালফাইড হৈ থাকে যদি ধাতুটো যেনেকৈ আইৰণ জিংক আইৰণ লেড এইবোৰ কৈছে নহয় গতিকে জিংক ধাতুটো যদি সালফাইড হিচাপে আছে জিংক সালফাইড তেতিয়াহ'লে আমি তাপজাৰণ কৰিম যদি জিংক কাৰ্বনেট হৈ আছে তেতিয়াহ'লে সেইটো তাৰমানে আমি দগ্ধীকৰণ কৰিব লাগিব কথাটো হ'ল সেইটো যে তাৰপিছতে আহিছে যে পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত মানে সীমিত পৰিমাণৰ বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় আৰু এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় কেলচিনেশ্যন বা দগ্ধীকৰণ বুলি কোৱা হয় জিংকৰ আকৰ তাপজাৰণ আৰু দগ্ধীকৰণ কৰিলে ঘটা বিক্ৰিয়াবোৰ তলত দিয়া হ'ল মানে জিংকৰ দুটা আকৰ লৈছে এটা জিংক সালফাইড এটা হ'ল জিংক কাৰ্বনেট যদি জিংক সালফাইড হৈ আছে তেতিয়াহ'লে তাপজাৰণ কৰা হ'ব আৰু যদি জিংক কাৰ্বনেট আকৰ মই প্ৰকৃতিৰ পৰা আহৰণ কৰিছোঁ তাৰ পৰা মই ধাতু নিষ্কাশন কৰিব লাগে তেতিয়াহ'লে তাক দগ্ধীকৰণ কৰা হ'ব কথা হ'ল সেইটো গতিকে জিংক ধাতুটোক আমি দুটা আকৰ হিচাপে পাব পাৰোঁ প্ৰকৃতিত আমি দুই ধৰণে পাওঁ মানে প্ৰকৃতিৰ পৰা আমি দুই ধৰণৰ জিংকৰ আকৰ ল'ব পাৰোঁ এটা হ'ল জিংক সালফাইড আৰু আনটো হৈছে কি জিংক কাৰ্বনেট যদি জিংক সালফাইড হয় তেতিয়াহ'লে তাক তাপজাৰণ কৰা হয় মই ইয়াৰ আগৰ ভিডিঅ'ত ভালকৈ কৈ আহিছোঁ আৰু যদি জিংক কাৰ্বনেট হয় তেতিয়াহ'লে তাক কি কৰা হয় দগ্ধীকৰণ কৰা হয় দগ্ধীকৰণ কৰা হয় মানে এইটো হ'ল ৰ'ষ্টিং এইটো হ'ল কেলচিনেশ্যন হ'বনে ইয়াত দি দিছে জিংক সালফাইড যদি হ'ল তেতিয়াহ'লে অক্সিজেনৰ উপস্থিতি যথেষ্ট পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত তাক গৰম কৰা হ'ব নহয় জিংক সালফাইড ইয়াত অক্সিজেনৰ উপস্থিতিত তাপ দি দিলোঁ আৰু যদি জিংক কাৰ্বনেট হয়
তেতিয়াহ'লে তাক বেছি সীমিত পৰিমাণৰ বায়ুৰ তাৰমানে বায়ু নাই বুলিয়ে ধৰি ল'লোঁ এই গৰম কৰি দিলোঁ গৰম কৰি দিলে সি কি হ'ব ইউ জিংক অক্সাইড হ'ব প্লাছ সালফাৰ ডাই অক্সাইড হ'ব যেহেতুকে এই সালফাৰ আছে সালফাৰ ডাই এতিয়া যে অকণমান আগতে লিখিছিলোঁ তেনেকুৱাই তাৰমানে আৰু যদি জিংক কাৰ্বনেট থাকে তেতিয়াহ'লে কি হ'ব জিংক অক্সাইড হ'ব আৰু কাৰ্বন ডাই অক্সাইড হ'ব তাৰমানে যদি তাপজাৰণ কৰা হয় তেতিয়াহ'লে উৎপন্ন কৰা গেছটো কি সালফাৰ ডাই অক্সাইড আৰু যদি দগ্ধীকৰণ কৰা হয় তেতিয়াহ'লে উৎপন্ন হোৱা গেছটো হৈছে কি কাৰ্বন ডাই অক্সাইড এইখিনি আৰু এটা কথা দেই সালফাৰ ডাই অক্সাইড উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে বুলি যদি পকাই প্ৰশ্ন সোধে যে সালফাৰ দগ্ধীকৰণৰ সময়ত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু তাপজাৰণৰ সময়ত সালফাৰ ডাই অক্সাইড উৎপন্ন হয় তুমি কেনেকৈ জানিবা কেনেকৈ প্ৰমাণ কৰিবা বুলি প্ৰশ্ন এটা পকাই দিওঁ বুলি ক'লে হ'ব পাৰে তাৰমানে এই প্ৰশ্নবোৰ আগৰ যেতিয়া আমি আগৰ মেট্ৰিকৰ যেতিয়া কুৱেশ্যন পেপাৰ একদম অতীতৰ মানে বহুত দিনৰ আগৰ তেতিয়া এনেকুৱা প্ৰশ্নবোৰ আহিছিল কথাটো হৈছে কি সালফাৰ ডাই অক্সাইড মই একদম ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছোঁ মানে ফাৰ্ষ্ট চেপ্টাৰটোৰ কোনোবা এটা ভিডিঅ'ত কোৱা আছে চাবা ভিডিঅ'বোৰ তেতিয়া গম পাবা যে গেছবোৰ আমি কেনেকৈ চিনাক্ত কৰোঁ সালফাৰ ডাই অক্সাইড গেছ মানে সালফাৰৰ অক্সাইড যদি হয় সালফাৰ ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইড সালফাৰৰ যিকোনো অক্সাইড সালফাৰৰ মানে অক্সাইড যদি গেছ হয় মানে সালফাৰৰ যদি কিবা গেছ উৎপন্ন হয় তেতিয়াহ'লে সেই গেছটো কেনেকুৱা হয় ঘোলা কণীৰ নিচিনা হয় বেয়া যে বেয়া কণী বনালে যেনেকুৱা গোন্ধায় ঘোলা কণীবোৰ বনাই ৰান্ধিলে যেনেকুৱা গোন্ধায় গেলা গেলা গোন্ধ এটা ওলায় সেই গেলা কণীৰ গোন্ধ ওলায় সালফাৰ ডাই অক্সাইডত বা সালফাৰ ট্ৰাই অক্সাইডত গতিকে ঘোলা কণীৰ নিচিনা যদি গোন্ধ ওলাইছে গেছটো তেতিয়াহ'লে সি সালফাৰৰ অক্সাইড যৌগ সালফাৰৰ গেছ উৎপন্ন হৈছে গতিকে তাপজাৰণৰ সময়ত এই গেছটো উৎপন্ন হ'ব গোন্ধটো কেনেকুৱা ওলাব ঘোলা কণীৰ নিচিনা গোন্ধাব হ'বনে আৰু এই দগ্ধীকৰণৰ সময়ত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে বুলি মই কেনেকৈ জানিম যে কাৰ্বন ডাই অক্সাইড যদি আমি চূণ পানীৰ মাজেৰে ফটফটীয়া চূণ গোলা পানীখিনি ওপৰত থকা ফটফটীয়া পানীখিনি চূণখিনি তলত পৰি গ'ল ওপৰত যিখিনি পানী থাকে সেই চূণ পানীৰ মাজেৰে যদি চূণ পানী অলপ লৈ যদি তাৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিয়া হয় তেতিয়াহ'লে সেই চূণ পানীখিনি কি হৈ যায় ঘোলা হৈ যায় কিয় হয় কি হয় সেইখিনি মই সেই ফাৰ্ষ্ট চেপ্টাৰৰ ভিডিঅ'ত ক'ৰবাত কোৱা হৈছে বেৰত ৰং সানিবলৈ কিয় সেইখিনিতে আছে তেনেকৈ ফেৰাছ ছালফেটৰ যৌগ বুলি যে পঢ়িছিলোঁ তেতিয়াই সালফাৰ ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হৈছিলে ফাৰ্ষ্ট চেপ্টাৰটো তাৰমানে আমাৰ তাত কোৱা আছিলে গতিকে এই কথাবোৰ কিয় কেনেকৈ জানিলা বা কি তুমি কেনেদৰে প্ৰমাণ কৰিবা বুলি যদি প্ৰশ্ন আহি যায় কেনেবাকৈ তাপজাৰণৰ সময়ত সালফাৰ ডাই অক্সাইড উৎপন্ন হয় দগ্ধীকৰণৰ সময়ত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তুমি কেনেদৰে প্ৰমাণ কৰিবা এই ধৰণে তাৰমানে এই ধৰণে কথাটো আৰু হাইড্ৰজেন গেছ যদি এইটোতো নহয় বাৰু মই কথাটো কৈছোঁ হাইড্ৰজেন গেছ উৎপন্ন হৈছে বুলি জানিবলৈ হ'লে কি কৰিব লাগে যে জুইচলা কাঠি এডাল মাৰি দিলে গেছখিনি ফটফটকৈ জ্বলিব হাইড্ৰজেন গেছ যিহেতুকে এটা দাহ্য গেছ তাৰোপৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে বুলি আমি আৰু কেনেকৈ জানিব পাৰোঁ জুইচলা কাঠি এডাল যদি কাৰ্বন ডাই অক্সাইডখিনি সংগ্ৰহ কৰি মানে উৎপন্ন হোৱা গেছখিনি সংগ্ৰহ কৰি যদি মই জুইচলা কাঠি এডাল মাৰি দিওঁ তেতিয়া জুইচলা কাঠিডাল কি হ'ব নুমাই যাব কাৰণ কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে গতিকে এই ধৰণে কেনেকৈ প্ৰমাণ কৰিবা বুলি ক'লে বা কেনেকৈ জানিলা বুলি যদি আহে তাপজাৰণত সালফাৰ ডাই অক্সাইড দগ্ধীকৰণত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় কেনেদৰে জানিলা বুলি ক'লে এইখিনি কথা লিখিলে হ'ল এইটো এপ্লিকেশ্যনৰ প্ৰশ্ন তাৰমানে এইখিনিতে উত্তৰটো নাই তুমি নিজে ক'ব লাগিব কাৰণ গোটেই কিতাপখন মিলাই ক'ৰবাত কিন্তু সোমাই আছে কথাখিনি হ'বনে তাৰপাছত এতিয়া আহিলে আকৌ মই কিতাপলৈ ঘূৰি আহিছোঁ অকণমান যে ধাতৱ অক্সাইডবোৰ মই বিক্ৰিয়াকেইটাৰ তলৰখিনি পঢ়িছোঁ এবাৰ যে ধাতৱ অক্সাইডবোৰ পিছত উপযুক্ত বিজাৰক মানে এই ধাতৱ অক্সাইডকেইটা এয়া যেনেকৈ দগ্ধীকৰণে হওক তাপজাৰণ কৰি মই ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰিলোঁ কৰাৰ পিছত তাৰমানে ধাতৱ অক্সাইডৰ পিছত উপযুক্ত বিজাৰক যেনে কাৰ্বন ব্যৱহাৰ কৰি কাৰ্বন মানে কোক ব্যৱহাৰ কৰা হয় কোক কয়লা এলান্ধু এইবোৰ হ'ল কাৰ্বনৰ বহুৰূপ এইটোও কৈ আহিছিলোঁ কোনোবা এটা ভিডিঅ'ত আছে যে সেই কোক ব্যৱহাৰ কৰা হয় কাৰ্বনৰ কোক যিটো বহুৰূপ আছে সেই কোক ব্যৱহাৰ কৰা হয় যে ধাতৱ অক্সাইডবোৰ পিছত উপযুক্ত বিজাৰক যেনে কাৰ্বন ব্যৱহাৰ কৰি যথাযথ ধাতুলৈ বিজাৰিত কৰা হয় যে উদাহৰণ হিচাপে জিংক অক্সাইড কাৰ্বনৰ লগত উত্তপ্ত কৰিলে এই জিংক অক্সাইডখিনিক তাৰমানে এবাৰ কাৰ্বনৰ লগত যদি গৰম কৰি দিয়া হয় তেতিয়া জিংক আৰু কাৰ্বন মনক্সাইড হৈ যাব মানে এই জিংক অক্সাইডখিনিক এবাৰ কি কৰা হ'ল কাৰ্বনৰ লগত কোক মানে কোকৰ লগত বিক্ৰিয়া কৰিবলৈ দিলে জিংক মুক্ত হৈ যাব আৰু লগত কি উৎপন্ন কৰিব কাৰ্বন মনক্সাইড উৎপন্ন কৰিব
হ'লনে পিছত সেইখিনি কাৰ্বন ডাই অক্সাইড হিচাপে ওলাই যায় যে জাৰণ আৰু বিজাৰণ সম্বন্ধে তোমালোকে প্ৰথম অধ্যায়তে শিকি আহিছা তাৰ ধাতৱ যৌগৰ পৰা ধাতুলৈ পৰিণামৰ প্ৰক্ৰিয়াক বিজাৰণ বুলি কোৱা হয় গতিকে বিজাৰণ পঢ়াইছিলোঁ মই সেইটো ভিডিঅ' চাবা তাৰপাছত এবাৰ পেজ নম্বৰ 52 পঢ়িছোঁ যে ধাতৱ অক্সাইডক একদম মন দি চাবা এইখিনি অকণমান যে ধাতৱ অক্সাইডক ধাতুলৈ বিজাৰিত কৰিবলৈ সেয়া কাৰ্বন পুৰা কয়লা যিটো পুৰা কয়লা মানে কোক ব্যৱহাৰ কৰা হয় এয়া কোক ব্যৱহাৰ কৰা হয় কাৰ্বন মানে কোক ব্যৱহাৰ কৰা হয় পুৰা কয়লা কৈছে যে ধাতৱ অক্সাইডক ধাতুলৈ বিজাৰিত কৰিবলৈ কাৰ্বন ব্যৱহাৰ কৰাৰ উপৰিও মানে বিজাৰণৰ বিভিন্ন প্ৰক্ৰিয়া মানে ধাতু নিষ্কাশনৰ সময়ত ধাতৱ যৌগ মানে আকৰিকটোক ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়া দুটা হৈছে দগ্ধীকৰণ তাপজাৰণ সেই ধাতৱ অক্সাইডক তাৰ পাছতে এবাৰ বিজাৰণ কৰিব লাগে বিজাৰণ আমি কাৰ্বন বিজাৰণো কৰিব পাৰোঁ বিদ্যুৎ বিজাৰণো কৰিব পাৰোঁ মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ বিজাৰণৰ ক্ষেত্ৰত আৰু বেলেগ প্ৰক্ৰিয়াও আছে সেইটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া এটা পঢ়িছিলোঁ আমি ফাৰ্ষ্ট চেপ্টাৰটোতে যে বেছি সক্ৰিয় ধাতু এটা কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা ধাতৱ যৌগৰ পৰা কি কৰে মানে দ্ৰৱীভূত অৱস্থাত যদি ধাতৱ যৌগটো থাকে তাৰ লগত যদি এটা বেছি সক্ৰিয় ধাতুক দি দিয়া হয় তেতিয়া বেছি সক্ৰিয় ধাতুটোৱে কম সক্ৰিয় ধাতুটোক তাৰ লৱণৰ দ্ৰৱৰ পৰা কি কৰে অপসাৰিত কৰি নিজে প্ৰতিস্থাপিত হয় সেই যে কপাৰ ছালফেটৰ ফিকা ৰং হৈ গৈছিলে কথাখিনি পঢ়িছিলোঁ যে সেইখিনি তাৰমানে সেইটো তাৰমানে সেই ধৰণৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ জৰিয়তেও কি কৰে বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক বিজাৰিত কৰে হ'বনে গতিকে চাওঁচোন আমি কি আছে তাৰমানে যেতিয়া দগ্ধীকৰণ তাপজাৰণৰ পিছত আমি যিটো ধাতৱ অক্সাইড পাওঁ যি ধাতুৱে নহওক এতিয়া আমি উদাহৰণস্বৰূপে জিংক লৈছোঁ জিংক অক্সাইড কাৰণে জিংকক কাৰ্বন বিজাৰণ কৰিছোঁ সেই ধাতৱ যৌগ ধাতৱ অক্সাইডটোক তাৰমানে বিজাৰণ কৰাত মই তিনি ধৰণৰ আচলতে প্ৰক্ৰিয়া আছে এটা হ'ল কাৰ্বন বিজাৰণ এআই মাত্ৰ যিটো দেখুৱাইছোঁ এটা হ'ল বিদ্যুৎ বিজাৰণো হ'ব পাৰে আৰু 3 নম্বৰটো হৈছে কি প্ৰতিস্থাপন বিক্ৰিয়া হ'ব পাৰে হ'বনে এটা কি আছে চোৱাচোন যে ধাতৱ অক্সাইডক ধাতুলৈ বিজাৰিত কৰিবলৈ কাৰ্বন ব্যৱহাৰ কৰাৰ উপৰিও প্ৰতিস্থাপন বিক্ৰিয়াও ব্যৱহাৰ কৰা হয় অতিকৈ সক্ৰিয় ধাতু যেনে ছডিয়াম কেলছিয়াম এলুমিনিয়াম আদিও বিজাৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি কিয়নো ইহঁতে কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা ধাতুটো প্ৰতিস্থাপিত কৰিব পাৰে সেই প্ৰতিস্থাপন বিক্ৰিয়া পঢ়াইছিলোঁ মই ফাৰ্ষ্ট চেপ্টাৰটোৰ প্ৰতিস্থাপন বিক্ৰিয়া যিটো ভিডিঅ' আছে সেইটো চাবা যে উদাহৰণস্বৰূপে ইয়াত কি দিছে মেংগানিজ ডাই অক্সাইড এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো সংঘটিত হয় তাৰমানে মেংগানিজতকৈ এলুমিনিয়াম সক্ৰিয় গতিকে মেংগানিজ অক্সাইডৰ পৰা মেংগানিজ ডাই অক্সাইডৰ লগত যদি এলুমিনিয়ামক বিক্ৰিয়া কৰিবলৈ দিয়া হয় এলুমিনিয়াম যিহেতুকে মেংগানিজ ধাতুটোতকৈ বেছি সক্ৰিয় গতিকে এলুমিনিয়ামে কি কৰে মেংগানিজ ধাতুটোক অপসাৰিত কৰি নিজে প্ৰতিস্থাপিত হৈ দিয়ে ফলত মেংগানিজ ধাতুটো মুক্ত হৈ পৰে তাৰমানে সেয়া হেতুকে দেখুৱাইছে এই বিক্ৰিয়াটোত যে মেংগানিজ ডাই অক্সাইড প্লাছ এলুমিনিয়াম দিছে তেতিয়া কি হৈছে তাৰমানে এতিয়া জিংক অক্সাইডক আমি কাৰ্বন বিজাৰণ কৰিলোঁ কিন্তু মেংগানিজ ডাই অক্সাইড মেংগানিজ ধাতুটোৰ যদি নিষ্কাশনৰ কাৰণে আমি মেংগানিজ ডাই অক্সাইড হ'ল অক্সাইডলৈ পৰিৱৰ্তন কৰিলোঁ যি ৰূপতে আছিল নাথাকক লাগিলে আমি তাক অক্সাইডলৈ পৰিৱৰ্তন কৰিলোঁ দগ্ধীকৰণ তাপজাৰণৰ জৰিয়তে আমি তাক অক্সাইডলৈ এবাৰ ইয়াৰ লগত কি বিক্ৰিয়া কৰিবলৈ যদি দিওঁ এলুমিনিয়ামক যদি বিক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়া কি হৈ যায় মেংগানিজ ধাতুটো মুকলি হৈ পৰে কাৰণ এইটো কম সক্ৰিয় ই বেছি সক্ৰিয় ই ইয়াত বহি দিব গতিকে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰি দিব এলুমিনিয়াম অক্সাইড উৎপন্ন লগত তাপ শক্তি উৎপন্ন কৰি দিব মানে ই তাপোৎপাদক বিক্ৰিয়া এই প্ৰতিস্থাপন বিক্ৰিয়াটো কি বিক্ৰিয়া তাপোৎপাদক বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া এক্সোথাৰ্মিক এটা ৰিয়েকশ্যন এই প্ৰতিস্থাপন বিক্ৰিয়াটো গতিকে এনেকুৱা প্ৰতিস্থাপন বিক্ৰিয়াবোৰ এনেকুৱা যিবোৰ মানে প্ৰতিস্থাপন বিক্ৰিয়া হয় সিহঁতে সাধাৰণতে কি হয় তাপবৰ্জী বিক্ৰিয়া হয় তেতিয়া আমি কৈছিলোঁ ফাৰ্ষ্ট চেপ্টাৰৰ প্ৰতিস্থাপন বিক্ৰিয়া চাবা যিবোৰ প্ৰতিস্থাপন বিক্ৰিয়া সাধাৰণতে ইহঁতে কি হয় তাপবৰ্জী বিক্ৰিয়া হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হয় গতিকে এই বিক্ৰিয়াটোত যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় যে এই বিক্ৰিয়াত কোনটো জাৰিত আৰু কোনটো বিজাৰিত হ'ল ক'ব একদম প্ৰশ্ন আকৌ দেই এইটো প্ৰশ্ন দাগ এটা মাৰি থোৱা যে মেংগানিজ ডাই অক্সাইডৰ লগত এলুমিনিয়ামৰ এই বিক্ৰিয়াটো হৈছে এটা প্ৰতিস্থাপন বিক্ৰিয়া আৰু ই হৈছে সমানে সমানে এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া এক্সোথাৰ্মিক ৰিয়েকশ্যন হ'বনে এই এক্সোথাৰ্মিক ৰিয়েকশ্যনটোত বা এই তাপবৰ্জী বিক্ৰিয়াটোত বা এই প্ৰতিস্থাপন বিক্ৰিয়াটোত কোন জাৰিত হৈছে আৰু কোন বিজাৰিত হৈছে ক'ব পাৰিবানে একদম আহি থকা এটা প্ৰশ্ন
ইয়াত কোন জাৰিত হৈছে জাৰিত হ'ল এলুমিনিয়াম এলুমিনিয়ামে ইয়াৰ অক্সিজেন ভাগ ল'লে এলুমিনিয়াম অক্সাইডলৈ জাৰণ হ'ল ইয়ালে কি হ'ল জাৰণ ঘটিলে একদম পঢ়াইছিলোঁ জাৰণ বিজাৰণ যেতিয়া পঢ়াইছিলোঁ তেতিয়া লিখিবলৈ শিকাইছিলোঁ তাৰ সমানে এটা ৰাসায়নিক বিক্ৰিয়াত কোনোবা এটাৰ যদি জাৰণ হয় বেলেগ এটাৰ বিজাৰণ হ'বই হ'ব বিজাৰণ কাৰ হ'ল তেতিয়াহ'লে এয়া মেংগানিজ ডাইঅক্সাইড মেংগানিজলৈ বিজাৰণ হ'ল লিখিব পাৰিব লাগিব এনেকৈ অকল কৈ থৈ আহিলে নহ'ব এইটোতো লিখিবাই তলত লিখিব লাগিব মেংগানিজ ডাইঅক্সাইড মেংগানিজলৈ বিজাৰিত হ'ল বা বিজাৰণ সংঘটিত হ'ল এলুমিনিয়াম অক্সাইডলৈ জাৰণ হ'ল বা জাৰিত হ'ল হ'বনে বা ই কি ক'ম জাৰণ বা জাৰিত হ'ল বুলি লিখিম এতিয়া কথা হ'ল ইয়াৰ যিহেতুকে জাৰণ হ'ল ইয়াৰ মানে এলুমিনিয়ামৰ যিহেতুকে জাৰণ হ'ল যাৰ জাৰণ হ'ল সি হ'ল বিজাৰক মই এইটো কৈছিলোঁ আকৌ ই হ'ল বিজাৰক পদাৰ্থ হ'লে আৰু যিটো পদাৰ্থৰ বিজাৰণ সংঘটিত হয় সি হ'ল সদায় কি জাৰক পদাৰ্থ কৈছিলোঁ আকৌ জাৰণ বিজাৰণ পঢ়াওঁতে ফাৰ্ষ্ট চেপ্টাৰটোৰ যে জাৰণ বিজাৰণ যেতিয়া পঢ়াইছিলোঁ গতিকে এইটো প্ৰশ্নৰ উত্তৰ এয়া হ'বনে যে এইবোৰ প্ৰতিস্থাপন বিক্ৰিয়া যথেষ্ট তাপবৰ্জী উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমানেই বেছি যে যি ধাতুটো উৎপন্ন হয় এই যি ধাতুটো আমি নিষ্কাশন কৰিলোঁ যিটো ধাতু উৎপন্ন হ'লে সেই ধাতুটো গলিত অৱস্থাত থাকে গতিকে উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমানেই বেছি যে বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাতহে পোৱা যায় তাৰমানে মেংগানিজক আমি গলিত অৱস্থাত পাম দৰাচলতে আইৰণ অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াটোকে যেতিয়া আইৰণ ধাতুটো নিষ্কাশন কৰা হয় তাৰমানে লুক যেতিয়া নিষ্কাশন কৰিবলৈ যায় তেতিয়া কি কৰা হয় লুৰ আইৰণ অক্সাইডক তাৰমানে আইৰণ অক্সাইডক কি কৰা হয় এই আইৰণ অক্সাইড এনেকুৱা পালোঁ দগ্ধীকৰণ তাপজাৰণৰ ফলত আইৰণ অক্সাইড পালোঁ বুলি ধৰি ল'লোঁ এই আইৰণ অক্সাইডৰ লগত কি বিক্ৰিয়া কৰিবলৈ দিয়া হয় এলুমিনিয়ামক বিক্ৰিয়া কৰিবলৈ দিয়া হয় কাৰণ এলুমিনিয়াম আইৰণতকৈ বেছি সক্ৰিয় আৰু তেতিয়া কি উৎপন্ন হয় আইৰণ উৎপন্ন হয় ই গলিত অৱস্থাত থাকে আৰু লগত কি উৎপন্ন হয় এলুমিনিয়াম অক্সাইড উৎপন্ন কৰি দিয়ে আৰু লগত তাপ উৎপন্ন কৰে উপবিক্ৰিয়াটো এটা মানে মেংগানিজৰ ঠাইত এবাৰ আইৰণ হ'ল এইবোৰ সমতুল কৰিব লাগিব দেই এইবোৰ সমতুল কৰা নাই আকৌ কিতাপত কৰিয়ে থৈছে বাৰু মই এতিয়া লিখা নাই তোমালোকে নিজে সমতুল কৰিবলৈ যত্ন কৰিবা এই ক্ষেত্ৰত তাৰমানে এনেকৈ লিখিলে নহ'ব এইবোৰ এনেকৈ লিখি থৈ আহিলে নহ'ব দেই এইবোৰ ইয়াত মেংগানিজ ইয়াত 3 আছে এইবোৰ নিজে কৰিবা মই সময় বেছি লাগে কাৰণে এইটো তেনেকৈ কৰি থৈছোঁ এইটো 3 দিছে ইয়াত 2 তেনেকৈ এই বিক্ৰিয়াটোত কি হৈ আছে ইয়াত 2 মানে এতিয়া মই ইয়াৰ পৰা কিতাপৰ পৰা চায়ে লিখি থৈছোঁ তোমালোকে নিজে কৰিবলৈ চাবা এতিয়া সমতুল হ'ল এই বিক্ৰিয়াটোত এই আইৰণ গলিত অৱস্থাত থাকিব তাৰমানে মানে এনেকুৱা প্ৰতিস্থাপন বিক্ৰিয়াৰ জৰিয়তে যেতিয়া এটা ধাতুক বিজাৰিত কৰা হয় তেতিয়া বেছি সক্ৰিয় ধাতুটো কম সক্ৰিয় ধাতুটোক অপসাৰিত কৰি নিজে প্ৰতিস্থাপিত হয় আৰু এই বিক্ৰিয়াত যিহেতুকে যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয় ফলত সেই উৎপন্ন হোৱা ধাতুটো কি অৱস্থাত থাকে গলিত অৱস্থাত থাকে আৰু এই বিক্ৰিয়াটো মানে এই আইৰণৰ এই বিক্ৰিয়াটোক আইৰণ এলুমিনিয়ামৰ এই বিক্ৰিয়াটোক কি কৰা হয় ৰেল লাইন জোৰা দিবলৈ মানে লোহা জোৰা দিবলৈ ব্যৱহাৰ কৰে ৰেল লাইন জোৰা বুলি কওঁতে লোহা জোৰা কৰিবলৈ তাৰমানে ৱেল্ডিং আমি যেতিয়া সেই গাড়ী মটৰ গেৰেজত চাবাচোন ৱেল্ডিং কৰি থাকে যে এই ৱেল্ডিঙত ব্যৱহাৰ কৰে লোহা জোৰা দিবলৈ বা ৰেল লাইন জোৰা দিবলৈ ৱেল্ডিঙৰ কাৰ্যত ব্যৱহাৰ কৰা হয় হ'বনে গতিকে কি কৈছে যে দৰাচলতে আইৰণ অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াটোকে ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ৱেল্ডিঙত ব্যৱহাৰ কৰা হয় এই বিক্ৰিয়াক থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয় এই বিক্ৰিয়াক মানে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় মানে এনেকুৱা বিক্ৰিয়াবিলাককে থাৰ্মিট বিক্ৰিয়া প্ৰধানকৈ এই বিক্ৰিয়াটো কি হিচাপে ব্যৱহাৰ কৰা হয় ৱেল্ডিং লোহা জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় আৰু এনে বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয় মানে এটা বেছি সক্ৰিয় ধাতু এটা কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা ধাতুটোক অপসাৰিত কৰি নিজে প্ৰতিস্থাপিত হয় আৰু এনে বিক্ৰিয়াত যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় আৰু সেই তাপৰ ফলত উৎপন্ন হোৱা ধাতুটো কি হয় গলিত অৱস্থাত থাকে আৰু এনেকুৱা বিক্ৰিয়াক কি বুলি কোৱা হয় থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয় এনে এটা থাৰ্মিট বিক্ৰিয়া হৈছে কি আইৰণ অক্সাইড আৰু এলুমিনিয়ামৰ মাজৰ বিক্ৰিয়া এই ক্ষেত্ৰত আইৰণ আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন হয় লগতে যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় আৰু ফলত যিখিনি উৎপন্ন হোৱা আইৰণখিনি কি হয় গলিত অৱস্থাত থাকে আৰু এই বিক্ৰিয়াটো কি হয় ৰেল লাইন জোৰা লগাবলৈ বা লোহাৰ ভগা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ৱেল্ডিং কাৰ্যত ব্যৱহাৰ কৰা হয় আৰু
এই থাৰ্মিট বিক্ৰিয়াটোকে এই কিহত ব্যৱহাৰ কৰি ক'লোঁ ৱেল্ডিঙত মানে কোনটো আইৰণ আৰু এলুমিনিয়ামৰ মাজৰ বিক্ৰিয়াটো গতিকে একদম আহি থকা এটা প্ৰশ্ন কি কিতাপত ৱেল্ডিং শব্দটো নাই অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে ইংৰাজী মিডিয়ামৰখিনিতো ৱেল্ডিঙেই আহিব কিন্তু অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীখিনিও যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ বুলি বা ৰেল লাইন জোৰা লগাবলৈ বুলি নিদি ৱেল্ডিং শব্দটো দিব অসমীয়াতে লিখি দিব গতিকে ৱেল্ডিঙত ব্যৱহাৰ কৰা বিক্ৰিয়াটো কোনটো বুলি আহিবলৈ আছে বা সেই যে সমতুল ৰাসায়নিক সমীকৰণ লিখা বুলি যে আহিব তেতিয়া তাৰমানে গতিকে সেই ৱেল্ডিং কি ৱেল্ডিঙত ব্যৱহাৰ কৰা বিক্ৰিয়াটো কি বুলি কওঁতে এইটো তাৰমানে এইটো বিক্ৰিয়া পাৰিব লাগিব তেনেকৈ থাৰ্মিট বিক্ৰিয়া বুলিলে কি বুজা বুলি আহিব এইমাত্ৰ ক'লোঁ মই থাৰ্মিট বিক্ৰিয়া বুলি কৈ উদাহৰণো এটা লিখিব লাগিব এইটো লিখা এইটোকে লিখি আহিবা উদাহৰণ হ'বনে গতিকে এইখিনি মই দুটা প্ৰশ্ন ক'লোঁ এটা ক'লোঁ ৱেল্ডিং কি আৰু আনটো কি কৈছোঁ থাৰ্মিট বিক্ৰিয়া বুলিলে কি বুজা দুইটা বেলেগ প্ৰশ্ন কৈছোঁ কিন্তু তাৰপাছতে এইবাৰ আহিলে তাৰমানে মধ্যম সক্ৰিয় ধাতুৰ নিষ্কাশন হৈ গ'ল মধ্যম সক্ৰিয় বা মজলীয়াভাৱে সক্ৰিয় ধাতুখিনি নিষ্কাশন কেনেদৰে কৰা হয় বুলি কওঁতে সেয়া মানে প্ৰথমতে মধ্যম সক্ৰিয় ধাতুখিনি সাধাৰণতে ছালফাইড আৰু কাৰ্বনেট আকৰিক হিচাপে থাকে প্ৰথম ইহঁতক কি কৰা হয় দগ্ধীকৰণ তাপজাৰণৰ জৰিয়তে অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় তাৰপিছত অক্সাইডলৈ পৰিৱৰ্তন কৰাৰ পিছত ধাতুটো চাই পেলাই কেতিয়াবা তাক কাৰ্বন বিজাৰণ কৰা হয় কেতিয়াবা তাক কি কৰা হয় প্ৰতিস্থাপন বিক্ৰিয়াৰ বা বেছি সক্ৰিয় ধাতুৰ দ্বাৰা বিজাৰণ সংঘটিত কৰা হয় অৰ্থাৎ প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰা হয় বুলি কৈ এইখিনিক লিখিলে হ'ল উদাহৰণ এটা দিব লাগিব মানে উদাহৰণ দি লিখিব লাগিব বা কেতিয়াবা তোমাক কৈ দিব যে জিংক ধাতুটো তুমি কেনেদৰে নিষ্কাশন কৰিবা একদম আহি থকা এটা প্ৰশ্ন তেতিয়া জিংক ধাতু কেনেকৈ নিষ্কাশন কৰিবা বুলি কওঁতে জিংক ছালফাইড আছিলে ছালফাইড আকৰিক তাক আমি তাপজাৰণ কৰিবা তেতিয়া আকৌ দগ্ধীকৰণ নিলিখিবা তোমাক জিংক ধাতুৰ নিষ্কাশন কেনেকৈ কৰিবাহে সুধিছে তেতিয়া তুমি জিংক প্ৰকৃতিত জিংক ছালফাইড হিচাপে আছিলে সেই জিংক যিহেতুকে ছালফাইড আকৰিক গতিকে তাক তাপজাৰণ কৰা হ'ল তাপজাৰণ কৰাৰ ফলত সি জিংক অক্সাইড হ'ল ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগিব অকণমান কিতাপতো আছে অকণমান আগতে মই লিখিছিলোঁ এতিয়া এইখিনিতে প্ৰথমতে জিংক ছালফাইডক জিংক অক্সাইড হ'ল এইবাৰ জিংক অক্সাইডক এবাৰ কাৰ্বন বিজাৰণ কৰা হ'ল ফলত জিংক আৰু কাৰ্বন মনক্সাইড উৎপন্ন হ'ল এই উৎপন্ন হোৱা জিংক এবাৰ শোধন কৰিব লাগিব শোধন কৰিলে কি হ'ব জিংক ধাতুটো পোৱা যাব বুলি কৈ সেইখিনিলৈকে লিখিব লাগিব মানে জিংক ধাতু বুলি দিছে এতিয়া দেখোন কি লিখিম এনেকুৱা হ'লে নহ'ব তাৰমানে জিংক ধাতু বুলি কওঁতে তাত দগ্ধীকৰণ নাহে আৰু জিংক ছালফাইড যদি লোৱা দগ্ধীকৰণ নাহে যদি তুমি জিংক কাৰ্বনেট লৈছা বোলে প্ৰকৃতিৰ পৰা মই জিংক কাৰ্বনেট আকৰটো লৈছিলোঁ আকৌ জিংক কাৰ্বনেট আছিলে গতিকে তাক দগ্ধীকৰণ কৰিবা তেতিয়াও সি জিংক অক্সাইড হ'ল সেই জিংক অক্সাইডক আকৌ কাৰ্বন বিজাৰণ কৰিবা কৰিলে সি জিংক ধাতুটো মুক্ত হৈ যাব সেই মুক্ত ধাতুটোক কি কৰা হয় এবাৰ শোধন কৰা হয় এই ধৰণে লিখিলে হৈ যাব এইবোৰ দুই আহিব মানে মাৰ্কছ হ'বনে এইবাৰ হৈছে উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন যে সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে ওপৰৰ ফালে পোৱা ধাতুবোৰ অতিকৈ সক্ৰিয় যেনেকৈ ছডিয়াম পটাছিয়াম এইবোৰ মানে এলুমিনিয়াম এইবোৰ অতিকৈ সক্ৰিয় যে সিহঁতৰ যৌগ কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতু পোৱা নাযায় কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতু পোৱা নাযায় তাৰমানে কাৰ্বন বিজাৰণ কৰিলে নহ'ব কাৰণটো কি কাৰণ কাৰ্বনৰ সক্ৰিয়তা এই ধাতুকেইটাৰ তুলনাত কম তাৰমানে কাৰ্বন বিজাৰণ কৰিলে কাৰ্বনে অক্সিজেন ভাগক আঁতৰাই আনিব নোৱাৰে কাৰণ কাৰ্বনে অক্সিজেনৰ লগত যিটো হাৰত বিক্ৰিয়া কৰিব তাতকৈ এই ধাতুকেইটাই বেছি উচ্চ হাৰত বিক্ৰিয়া কৰিব গতিকে আঁতৰাই আনিব নোৱাৰিব তাৰমানে গতিকে গতিকে কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতু পোৱা নাযায় মানে কাৰ্বন বিজাৰণ কৰিলে নহ'ব কথা হ'ল এইটোৱে যে উদাহৰণস্বৰূপে কাৰ্বনে ছডিয়াম মেগনেছিয়াম কেলছিয়াম এলুমিনিয়াম আদিৰ ধাতৱ অক্সাইডবোৰৰ পৰা এই উচ্চ সক্ৰিয় ধাতুকেইটাৰ অক্সাইডৰ পৰা কাৰ্বনে অক্সিজেন ভাগক আঁতৰাই আনিব নোৱাৰে অক্সাইডৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰে কিয়নো এইবোৰ ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈ অধিক এইমাত্ৰ যে ক'লোঁ সেই ধাতুকেইটাৰ অক্সিজেনৰ প্ৰতি যিটো আসক্তি বা বিক্ৰিয়া কৰাৰ যিটো হাৰ তাতকৈ কাৰ্বনৰ বিক্ৰিয়া কৰাৰ হাৰটো কম তাৰমানে কাৰ্বনতকৈ ইহঁতৰ সক্ৰিয়তা বেছি মানে অক্সিজেনৰ প্ৰতি আসক্তি বেছি এইবোৰ ধাতু বিদ্যুৎ বিজাৰণৰ দ্বাৰাহে পোৱা যায় এইমাত্ৰ যে মই বিদ্যুৎ বিজাৰণ শব্দটো কৈ আছিলোঁ গতিকে উচ্চ সক্ৰিয় ধাতুখিনিক কি কৰা হয় বিদ্যুৎ বিজাৰণ কৰা হয় মজলীয়াভাৱে সক্ৰিয় ধাতুখিনিক কি কৰা হয় কাৰ্বন বিজাৰণ বা প্ৰতিস্থাপন কৰা হয় বা উচ্চ সক্ৰিয় ধাতুৰ দ্বাৰা বিজাৰণ কৰা হয় কিন্তু উচ্চ সক্ৰিয় ধাতুখিনিক কি কৰা হয় কাৰ্বন বিজাৰণ কৰা নহয় সিহঁতক কি কৰা হয় সাধাৰণতে কি কৰা হয় বিদ্যুৎ বিজাৰণ কৰা হয়
যে এইবোৰ ধাতু বিদ্যুৎ বিজাৰণৰ দ্বাৰাহে পোৱা যায় যেনে ছডিয়াম মেগনেছিয়াম একদম মন দি চাবা যে যেনে ছডিয়াম মেগনেছিয়াম আৰু কেলছিয়াম ধাতু সিহঁতৰ বিগলিত ক্লৰাইড এই উচ্চ সক্ৰিয় ধাতুখিনি নিষ্কাশন কৰোঁতে সাধাৰণতে সিহঁতৰ ক্লৰাইড আকৰিক লোৱা হয় ইহঁতি ক্লৰাইড আকৰিক ইহঁতৰ লোৱা হয় আৰু সেই ক্লৰাইড আকৰিকক কি কৰা হয় বিদ্যুৎ বিশ্লেষণ কৰা হয় যেনে ছডিয়াম মেগনেছিয়াম আৰু কেলছিয়াম ধাতু সিহঁতৰ বিগলিত ক্লৰাইডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰাই পোৱা যায় কেথোডত ধাতুটো জমা হয় একদম দৰকাৰী এটা বাক্য কেথোডত ধাতুটো জমা হ'ব আৰু এনডত ক্লৰিন গেছ মুক্ত হ'ব একদম সহজ মানে মুখস্থ কৰা কথা নহয় মানে কেথোড এনড তোমালোকক কৈছিলোঁ কেথোড মানে হি ঋণাত্মক এনড মানে হ'ল ধনাত্মক বিদ্যুৎ দাৰডাল কেথোড এনড হ'ল বিদ্যুৎ দাৰকিডাল গতিকে কেথোডলৈ যাবলৈ হ'লে ঋণাত্মক বিদ্যুৎ দাৰলৈ যাবলৈ হ'লে ধনাত্মক আয়ন যাব এনডলৈ যাবলৈ হ'লে ঋণাত্মক আয়ন যাব গতিকে ক্লৰাইড ঋণাত্মকভাৱে আহিত যদি মেগনেছিয়াম হয় তেতিয়াহ'লে ই ধনাত্মকভাৱে কেলছিয়াম হ'লেও ধনাত্মক ধাতুবোৰটো ধনাত্মক আয়ন আৰু যেহেতুকে ক্লৰাইড যৌগ হিচাপে থাকে বুলি কৈছে ক্লৰাইড যৌগ হিচাপে থকাৰ লগে লগে বিদ্যুৎ দাৰ কিডাললৈতো আৰু ধাতুকে বিদ্যুৎ দাৰলৈ কেথোডলৈ সদায় ধাতুটো যাব আৰু এনডলৈ সদায় ক্লৰিন গেছ যাব এই ক্লৰাইড আয়ন যাব আৰু ফলত ক্লৰিন গেছ উৎপন্ন হ'ব একেবাৰে সহজ এইবোৰ মুখস্থ কৰাৰ কথা নহয় তাৰমানে একেবাৰে সহজ এইবোৰ এনেকৈ মুখস্থ নহ'ব মানে কেথোডত ধাতু উৎপন্ন হ'ব বুলি মুখস্থ কৰি নাথাকে তাৰমানে কেথোডডাল হ'ল ঋণাত্মকভাৱে আহিত তালৈ ধনাত্মক আয়ন ধাতৱ আয়নবোৰ যাব তাৰমানে যেনিবা মই কথাটো কৈছোঁ এয়া ইয়াত বিদ্যুৎ বিশ্লেষণ কৰিব খুজিছোঁ মোৰ কেলছিয়াম ক্লৰাইড যৌগটো তোমাকে ক'লে নহয় যে যেনে ছডিয়াম মেগনেছিয়াম আৰু কেলছিয়াম ধাতুৰ সিহঁতক ক্লৰাইড যৌগৰ পৰা বিদ্যুৎ বিজাৰণ কৰা হৈ কৈছে মানে বিদ্যুৎ বিশ্লেষণ কৰিম কেলছিয়াম ক্লৰাইড লওঁতে যেতিয়া পানীত দ্ৰৱীভূত কৰিলোঁ তেতিয়া ইয়াত কেলছিয়াম আয়ন থাকিব ক্লৰাইড আয়ন থাকিব কেলছিয়াম আয়ন ক্লৰাইড আয়ন এনেকৈ থাকিব তাৰমানে এই ধৰণে থাকিব মানে এই ধৰণে ইয়াত এতিয়া বিদ্যুৎ দাৰ যেতিয়া দিম বিদ্যুৎ দাৰ যেতিয়া মই লগালোঁ এই দুডাল বিদ্যুৎ দাৰ ল'লোঁ হ'ল এই বিদ্যুৎ দাৰ দুডাল যেতিয়া বেটেৰীৰ লগত লগাই দিম এয়া বেটেৰী মোৰ এইটো ধনাত্মক মোৰ বেটেৰীটো ঋণাত্মক মোৰ গতিকে এই দণ্ডডাল ধনাত্মকভাৱে আহিত হ'ব ই হ'ল এনড এইডাল ঋণাত্মকভাৱে আহিত হ'ব এইডাল হ'ল কেথোড হ'বনে মই বেটেৰী ঋণাত্মক মূৰৰডাল হৈছে কেথোড আৰু ধনাত্মক মূৰৰডাল হ'ল এনড গতিকে ইয়াৰ এই নিগেটিভ আয়নবিলাক ক'ত যাব এনডৰ দিশে যাব পজিটিভ আয়নবোৰ ক'ত যাব কেথোডৰ দিশে যাব তাৰমানে ক্লৰাইড আয়ন যাব এই যে ক্লৰাইড আয়ন যাব ইয়াৰ দিশে এই ক্লৰাইড আয়ন যাব ইয়াৰ দিশে কিন্তু এই কেলছিয়াম আয়ন যাব ইয়াৰ দিশে কেথোডৰ দিশে ধনাত্মক আয়নবোৰ কেথোডলৈ যাব ঋণাত্মক আয়নবোৰ এনডলৈ যাব গতিকে যদি এইটো কেলছিয়াম নহয় ছডিয়াম হয় তেতিয়া ইয়াত ছডিয়াম আয়ন থাকিব ছডিয়ামো ধনাত্মকভাৱে আহিত আয়ন ধাতৱ আয়নবোৰ সদায় কেটায়ন ধনাত্মকভাৱে আহিত আয়ন যদি মেগনেছিয়াম হয় তেতিয়াও ই ধনাত্মক হয় গতিকে ই যাব ইয়াত গতিকে ধাতৱ আয়নবোৰ যাব সদায় কেথোডলৈ আৰু যেহেতুকে ক্লৰাইড যৌগ হৈ থাকিব বুলিয়ে কৈছে কেলছিয়াম ক্লৰাইড তোমাক কিতাপত দিয়া মতে ছডিয়াম ক্লৰাইডেই হওক মেগনেছিয়াম ক্লৰাইডেই হওক পটেছিয়াম ক্লৰাইডেই হওক এইবোৰ তাৰমানে এই ইহঁতি যেতিয়া এনেকৈ দ্ৰৱীভূত হ'ব ক্লৰাইড আয়ন সদায় এনডলৈ যাব আৰু এই ধাতু কেইটা কেলছিয়াম হ'লে 2+ এ আহিব ছডিয়াম হ'লে ইয়াত এটা প্লাছ মেগনেছিয়াম হ'লে 2+ এইবোৰ শিকাইছিলোঁ পটে এই আয়নবোৰ ক'ত যাব কেথোডৰ দিশে যাব সদায় গতিকে যেতিয়া উচ্চ সক্ৰিয় ধাতুৰ ক্লৰাইড যৌগৰ বিদ্যুৎ বিশ্লেষণ কৰা হয় কেথোডত কি উৎপন্ন হয় ধাতুটো উৎপন্ন হয় আৰু এনডত কি উৎপন্ন হয় ক্লৰাইড আয়নবোৰ যেহেতুকে যায় গৈ কি উৎপন্ন কৰে ক্লৰিন গেছ উৎপন্ন কৰে তাৰমানে এনেকুৱা এই ক্লৰাইড আয়ন এনেকুৱা দুটা তাৰমানে কেথোডত কি হ'ব এতিয়া তেতিয়াহ'লে যদি কেলছিয়াম ক্লৰাইড ল'লোঁ কেলছিয়াম ক্লৰাইড যেতিয়া ল'ম ই কেলছিয়াম আয়ন হ'ব আৰু লগত ক্লৰাইড আয়ন হ'ব কেথোডত কি হ'ব কেথোডলৈ কোন যাব এই ক্লৰাইড আয়ন কেলছিয়াম আয়নবোৰ যাব এই কেলছিয়াম আয়নবোৰ গৈ
ই কি কৰিব ইলেক্ট্ৰন দুটা গ্ৰহণ কৰিব ই দুটা পজিটিভ চাৰ্জ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব কৰি কেলছিয়াম ধাতু উৎপন্ন কৰি দিব ইয়াত কেথডত এনডত কি হ'ব ক্লোৰাইড আয়ন যাব গৈ হি কি কৰিব এয়া হ'বলৈ হ'লে হি ইলেক্ট্ৰনটো এৰি দিব লাগিব নিগেটিভ চাৰ্জটো এৰি দিব তাৰমানে এনেকুৱা দুটা ক্লোৰাইড আয়ন এয়া ধৰ দুটা হ'ল এয়া হ'ল তাৰমানে এই দুটা ক্লোৰাইড পৰমাণু লগ লাগিলে তাৰমানে ক্লোৰিন পৰমাণু লগ লাগিলে কি হ'ব ক্লোৰিন গেছ হ'ব তেনেকৈ ইয়াত তাৰমানে দুটা যদি ক্লোৰাইড আয়ন হয় ইয়াত কি উৎপন্ন কৰিব এয়া উৎপন্ন কৰি দিব মই এইটো একেবাৰতে লিখি দিলোঁ তাৰমানে এয়া তাৰমানে কথা সেইটো তাৰমানে তোমাৰ কিতাপত সেইকাৰণে সেইটো লিখিলে মানে কথা এইটো তাৰমানে এইটোক তাৰমানে মই ভাঙি ভাঙি লিখিলে কি বুজি পাইছা নিশ্চয় কিন্তু বৰ্ডখনত জেগা নুজুৰিছে কাৰণে মানে এইটোকে লিখিছোঁ মই এই এনডৰটো এয়া ক্লোৰিন গেছ গ'ল এয়া ক্লোৰিন পৰমাণু ইলেক্ট্ৰন আগতেও দেখুৱাইছোঁ মই এইবোৰ এয়া হ'ল তাৰমানে এই দুটা লগ লাগিলে দুটা ক্লোৰিন পৰমাণু এনেকৈ যেতিয়া লগ লাগিব ক্লোৰিন গেছ উৎপন্ন কৰিব দুটা ইলেক্ট্ৰন উৎপন্ন কৰিব কথা এইটো তোমাৰ কিতাপত তাৰমানে এইটোকে কেনেকৈ দেখুৱাইছে এই ধৰণে দেখুৱাইছে এই ধৰণেহে লিখে আচলতে ইমান ভাঙি ভাঙি মইহে লিখি দেখুৱাইছোঁ এইটো মই লিখি দেখুৱাই এইটো এয়া মানে কথাই এইটো তাৰমানে হ'বনে এতিয়া গতিকে কেথডত সদায় কি হয় বিজাৰণ হয় ইলেক্ট্ৰন গ্ৰহণ কৰিছে নহয় বিজাৰণ হয় এনডত কি হয় ইলেক্ট্ৰন এৰি দিছে জাৰণ হয় গতিকে ক্লোৰাইড আয়নবোৰ এনডত গৈ কি হ'ব জাৰিত হ'ব যিহেতুকে ইলেক্ট্ৰন এৰি দিব জাৰিত হ'ব আৰু জাৰিত হৈ ক্লোৰিন গেছ উৎপন্ন কৰিব আৰু কেথডত কেলছিয়াম আয়নবোৰ গৈ বিজাৰণ হ'ব হৈ কেলছিয়াম পৰমাণু মুক্ত মানে ধাতৱ কেলছিয়াম মুক্ত কৰিব হ'বনে গতিকে এইখিনি তাৰমানে তোমাৰ কিতাপত কেথডত এনডত বুলি চিধা দেখুৱাই দিছে গতিকে চিধা দেখুৱাওঁতে তোমাক ছডিয়ামত দেখুৱাইছে এইটোকে প্ৰথম এনেকুৱা এটা বাক্য লিখি ল'বা এনেকুৱা এটা লিখি ল'বা মই লিখাৰ নিচিনা এয়া তাৰমানে যদি ছডিয়াম ক্লোৰাইড হয় এয়া তাৰমানে প্ৰথম কি হ'ব ইয়াত দিয়াৰ লগে লগে ছডিয়াম আয়ন আৰু ক্লোৰাইড আয়ন হ'ব তাৰপাছত কেথডত তাৰপাছত এনডত তাৰমানে কেথডত কোন যাব ছডিয়াম আয়ন যাব এই ছডিয়াম আয়ন যাব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব এটা আছে এয়া ছডিয়াম ধাতু মুক্ত হ'ল এনডত কি হ'ব এনডলৈ কোন যাব ক্লোৰিন যাব এই ক্লোৰিন পৰমাণু যাব গৈ হি কি কৰিব ইলেক্ট্ৰন এৰি দিব গৈ ইয়াত ক্লোৰিন হ'ব আৰু এয়া ইলেক্ট্ৰন হ'লনে ইয়াত কেইটা ক্লোৰিন গেছ উৎপন্ন হ'ব কৈছে ন গতিকে দুটা ক্লোৰিন এয়া তাৰমানে কিতাপত এইটো দেখুৱাইছে মই যেনিবা কেলছিয়ামৰ দেখুৱালোঁ তোমাক ইয়াত এইটো দেখুৱালে ইয়াত যিহেতুকে এটা ছডিয়াম এটা প্লাছ ইয়াত এটা দিছে ইয়াত কিন্তু কেলছিয়ামৰ দুটা প্লাছ আছে কাৰণে দুটা ইলেক্ট্ৰন ল'ব লাগিব হ'বনে গতিকে এইখিনি হৈছে কি উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন এনেদৰে এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিজাৰণৰ দ্বাৰাও এলুমিনিয়াম ধাতু এবাৰ এলুমিনিয়াম অক্সাইড কৈছে সেইটো কেনেকৈ সেইটো এটা বিকৃত প্ৰশ্ন মানে এই যে ছডিয়ামৰ এইখিনি দিয়াৰ তলতে যে তোমাক এটা দিছে যে এনেদৰে এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিজাৰণৰ দ্বাৰা এইখিনিত মানে এইকণতে আছে চোৱা এই বাক্যটো এৰি নিদিবা নপঢ়াকৈ নাথাকিবা এই নীলা যে বিক্ৰিয়াকেইটা তলত আছে এনেদৰে এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিজাৰণৰ দ্বাৰা এলুমিনিয়াম ধাতু পোৱা যায় তাৰমানে এলুমিনিয়াম ক্লোৰাইডৰ বিদ্যুৎ বিশ্লেষণ নকৰে কাৰ কৰে বুলি ক'লে ছডিয়াম পটেছিয়াম কেলছিয়াম মেগনেছিয়াম এইবিলাকৰ ক্লোৰাইড আকৰিকৰ বিদ্যুৎ বিশ্লেষণ কৰে কিন্তু এলুমিনিয়ামৰ কি কৰে অক্সাইড আকৰিকৰ যেনিবা এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিজাৰণ কৰিবলৈ হ'লে কি হ'ব কেথড আৰু এনডত একদম একেবাৰে সহজ এলুমিনিয়াম অক্সাইড কেনেকৈ হ'ব এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিজাৰণ কৰিম এলুমিনিয়াম আয়ন এয়া আৰু একে অক্সাইড আয়ন এয়া ওলাব তাৰপৰা কেথডত কি হ'ব একদম আহি থকা প্ৰশ্নটো দেই এইটোৰ বিক্ৰিয়াটো লিখিব পাৰিব লাগিব মানে বিক্ৰিয়াটো লিখিব পাৰিব লাগিব এইটো কেথডত কোন যাব এলুমিনিয়াম যাব এইটো এলুমিনিয়াম 3+ লিখোচোন এনেকৈ লিখি নাথাকোঁ 3+ হ'লে কেইটা ইলেক্ট্ৰন ল'ব 3 ইলেক্ট্ৰন ল'ব লাগিব ল'লে সি কি হ'ব এনেকুৱা এলুমিনিয়াম ধাতু হ'ব একেবাৰে সহজ এনডত কি হ'ব কোন যাব অক্সিজেন যাব এই অক্সিজেন
এয়া 2 মাইনাছ মানে এইটো কেনেকৈ লিখি মই কি লিখিব পাৰোঁ 2 মাইনাছ ই কি কৰিব অক্সিজেন এনেকুৱা হ'বলৈ হ'লে সি 2টা ইলেক্ট্ৰন এৰি দিব লাগিব কিন্তু অক্সিজেন গেছ উৎপন্ন কৰিবগৈ নহয় ইয়াত এনেকৈ নাথাকে তাৰমানে অক্সিজেন গেছ তাৰমানে 2টা অক্সিজেন গতিকে 2টা এনেকুৱা হ'লনে 2টা এনেকুৱা হোৱাৰ লগে লগে তাৰমানে এই 2টা ইলেক্ট্ৰনত ইয়াত কেইটা ইলেক্ট্ৰন আহিব 4টা আহিব ইলেক্ট্ৰন এটাৰ পৰা যদি 2টা হয় ইয়াত কেইটা ইলেক্ট্ৰন ওলাই যাব 4টা ইলেক্ট্ৰন বুজি পাইছা বুলি ভাবিছোঁ তাৰমানে এটা দেখুৱাওঁতেহে এইটো হৈছিলে এটা দেখুৱাওঁতে এইটো হৈছিলে এয়া 2টা ইলেক্ট্ৰন 2টা নিগেটিভ চাইন মানে 2টা ইলেক্ট্ৰন এৰি দিলে কিন্তু এনেকুৱা অক্সিজেন এনেকুৱা এটা নাযায় তাৰমানে আৰু এটা যাব নহয় আৰু এটা গ'লে তাৰমানে 2টা এনেকুৱা 2টা হ'ব গতিকে সেই 2টা লগ লাগি তাৰমানে এনেকৈ যেনেকৈ এই 2টা লগ লাগি ক্লৰিন গেছ হৈছে তেনেকৈ তাৰমানে এনেকুৱা 2টা লগ লাগি কি উৎপন্ন কৰিব অক্সিজেন গেছ উৎপন্ন কৰি দিলে এনেকুৱা তাৰমানে 2টা হ'ব লাগিব ইয়াত 2টা তাৰমানে এটাৰ পৰা যদি 2টা ইয়াত তেতিয়াহ'লে 2টা হোৱাৰ লগে লগে এইটো 4টা ইলেক্ট্ৰন হৈ গ'ল বুজি পাইছা বুলি ভাবিছোঁ হ'বনে গতিকে ৰাসায়নিক বিক্ৰিয়াটো এয়া তাৰমানে একদম আহি থকা এটা এইটো কিতাপত দিয়া নাই এইটো তোমাৰ প্ৰশ্ন এইটো এপ্লিকেশ্যনৰ প্ৰশ্ন মানে 2 দি দিব এইকণ লিখি থৈ অহা মানে কেথডত কি হৈছে এনডত কি হৈছে এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কেথডত কি হ'ব এনডত কি হ'ব কেথডত এলুমিনিয়াম ধাতু মুক্ত হ'ব এনডত কি হ'ব অক্সিজেন গেছ উৎপন্ন হ'ব ক্লৰিন গেছ বুলি নিলিখিবা আকৌ যদি এলুমিনিয়াম ক্লৰাইড যৌগ বুলি কয় তেতিয়াহ'লে কিন্তু এনডত এইমাত্ৰ লিখাৰ নিচিনা এই ক্লৰিন গেছ উৎপন্ন হ'ব ইয়াত ক্লৰিন গেছ আগৰটোৰ নিচিনা হ'ব আৰু কেথডত কিন্তু এলুমিনিয়াম অক্সাইড কৈছে কাৰণে কি গেছ উৎপন্ন হ'ব অক্সিজেন গেছ উৎপন্ন হ'ব হ'বনে গতিকে এইটো একদম আহি থকা এটা প্ৰশ্ন তাৰপাছতে আহিছে ধাতুৰ শোধন এইটো ভিডিঅ'টো যথেষ্ট দীঘল হ'ব হ'লেও এখন মই অকণমান শেষ কৰি দিওঁ দেই নহ'লে অকণমানকৈ পঢ়াই থাকিলে ভিডিঅ'বোৰ বহুত হেৰি হৈ যায় যে ওপৰত বৰ্ণনা কৰা বিভিন্ন বিজাৰণ পদ্ধতিৰে পোৱা ধাতুবোৰ বিশুদ্ধ নহয় মানে এতিয়ালৈকে ধাতু নিষ্কাশন আমাৰ হৈ গ'ল ধাতু পাই গ'লোঁ তাৰমানে সি উচ্চ সক্ৰিয় হওক মধ্যম সক্ৰিয় হওক নিম্ন সক্ৰিয় হওক ধাতুটো পাই গ'লোঁ তাৰমানে এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম পালোঁ জিংক ছালফাইডৰ পৰা জিংক পাইছিলোঁ আমি তাৰপিছত মেংগানিজ ডাই অক্সাইডৰ পৰা মেংগানিজ ধাতুটো পালোঁ আইৰণ অক্সাইড মানে থাৰ্মিক বিক্ৰিয়াত যে আইৰণ অক্সাইড বা আইৰণ পালোঁ মুঠতে ধাতু আমি পাই গ'লোঁ কিন্তু সেই তেনেধৰণে উৎপন্ন হোৱা ধাতুটো সম্পূৰ্ণ বিশুদ্ধ নহয় যে ইহঁতৰ লগত কিছুমান ঔষধি থাকে এই ঔষধিবোৰ আঁতৰ কৰিহে বিশুদ্ধ ধাতু পাব পাৰি যে ঔষধিমুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো হ'ল বিদ্যুৎ পৰিশোধন পদ্ধতি গতিকে ধাতু নিষ্কাশনৰ পিছত ধাতুটো যেতিয়া শোধন কৰা হয় শোধনৰ প্ৰধানকৈ 2টা পদ্ধতি আছে আচলতে এটা হ'ল পাতন পদ্ধতি আৰু আনটো হৈছে বিদ্যুৎ শোধন পদ্ধতি কিন্তু বহুলভাৱে ব্যৱহৃত পদ্ধতিটো হৈছে বিদ্যুৎ পৰিশোধন পদ্ধতি বিদ্যুৎ শোধন পদ্ধতিটো যে কপাৰ জিংক টিন নিকেল চিলভাৰ গোল্ড আদি ধাতু এই পদ্ধতিৰে শোধন কৰা মুঠতে সাধাৰণতে সৰহখিনি ধাতু এইটো পদ্ধতিৰে শোধন কৰা হয় আৰু তেতিয়া 99.9% বিশুদ্ধতা পোৱা যায় যে এই পদ্ধতিত অশুদ্ধ ধাতুৰ এনড একদম দৰকাৰী এটা কথা অশুদ্ধ ধাতুটোৰ এনড আৰু বিশুদ্ধ ধাতুৰ কেথড অশুদ্ধ এনড বিশুদ্ধ কেথড এটা অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ মুখস্থ কৰিবলৈ একদম সহজ বুদ্ধিটো দিছোঁ কি মই অশুদ্ধ এনড অ আৰু এ মানে সিহঁতি হ'ল স্বৰবৰ্ণ অশুদ্ধ এনড স্বৰবৰ্ণ অটো স্বৰবৰ্ণ এটো স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ জানা নিশ্চয় গতিকে অশুদ্ধ এনড অ এ 2টা স্বৰবৰ্ণত আছে বিশুদ্ধ কেথড বটো ব্যঞ্জন বৰ্ণ কটো ব্যঞ্জন বৰ্ণ মোৰহে বুদ্ধি দেই এইবোৰ কটো বুদ্ধি নাই মই তোমালোকক মনত ৰাখিবলৈ কৈছোঁ অশুদ্ধ এনড বিশুদ্ধ কেথড মানে যদি পৰীক্ষাত গৈ খেলি মেলি লাগিছে জানিবা স্বৰবৰ্ণকেইটা একে হৈ আছে ব্যঞ্জন বৰ্ণ এক আছে মানে অশুদ্ধ এনড আছিলে নে কেথড আছিলে এনড আছিলে গৈ পেলাই এইটো কেথড কৰি নেপেলাবা মই মনত ৰাখিবলৈ কৈছোঁ অশুদ্ধ এনড 2টা স্বৰবৰ্ণ একেলগ হৈ আছে বিশুদ্ধ কেথড ব আৰু ক 2টা ব্যঞ্জন বৰ্ণ একেলগ হৈ আছে হ'বনে আৰু ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে আৰু তেনেকৈ চাবা অকণমান তেওঁলোকেও নিশ্চয় যিখিনি আমাৰ সেৱা বৰ্ডৰ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালী আছে তেওঁলোকে নিশ্চয় স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ অকণমান জানে অসমীয়া বিষয়টো নিশ্চয়কৈ অকণমান পঢ়ে সৰুতে হ'লেও গতিকে অশুদ্ধ এনড বিশুদ্ধ কেথড এনড আৰু কেথড মানে
হ'ব সেইটো একদম আহি থকা এটা প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন আহে যে বিদ্যুৎ পৰিশোধনৰ সময়ত এনড কি হিচাপে লোৱা হয় কেথড কি 1 নম্বৰ প্ৰশ্ন এটা আহে একদম আহি থকা এটা প্ৰশ্ন গতিকে অশুদ্ধ এনড বিশুদ্ধ কেথড আৰু কি ক'লে যে এই পদ্ধতিত অশুদ্ধ ধাতুৰ এনড আৰু বিশুদ্ধ ধাতুৰ পাতেচলা কেথড হিচাপে ব্যৱহাৰ কৰা হয় ধাতুটোৰ লৱণৰ দ্ৰৱ এটা যিটো ধাতুক আমি শোধন কৰিবলৈ যাম সেই ধাতুটোৰ লৱণৰ দ্ৰৱ এটা কি কৰা হয় বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয় যে সজলিত চিত্ৰ দেখুৱালে বিদ্যুৎ বিশ্লেষৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত কৰিলে এনড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱীভূত হয় মানে অশুদ্ধ ধাতু বুলি কোৱাৰ লগে লগে আমি যিখিনি ধাতু পালোগে তাৰমানে আমি ধাতু নিষ্কাশন কৰি আমাৰ হাতলৈ যিখিনি ধাতু আহিলে সেইখিনিত অশুদ্ধিতা কি কৈছে বুলি কৈছে নহয় যেনেকৈ ধৰি ল'লোঁ যেনিবা মই কপাৰ ধাতুটো কপাৰ জিংক নিকেল এটা মানে এলুমিনিয়ামে মই কথাটো কৈছোঁ এইটো ধাতু মই পালোঁ কিন্তু এই ধাতুটোত অশুদ্ধি আছে তাক বিশুদ্ধ মানে শোধন কৰিব লাগে গতিকে সেই যিখিনি ধাতু নিষ্কাশন কৰি পাইছিলোঁ সেই ধাতুখিনি মানে সেইখিনি অশুদ্ধ ধাতু কৈছে সেই ধাতুখিনিক এনড হিচাপে ল'বলৈ কৈছে আৰু সেই ধাতুটোৰে ইতিমধ্যে বিশুদ্ধ কৰি থোৱা ধাতুৰ দণ্ড এডালক কেথড হিচাপে ব্যৱহাৰ কৰিব কৈছে হ'বনে আৰু সেই ধাতুটোৰে যিটো ধাতুক আমি শোধন কৰিম যদি কপাৰ হ'ল কপাৰ জিংক হ'লে জিংক তাৰমানে সেই ধাতুটোৰ এটা বিদ্যুৎ বিশ্লেষ্য যদি কপাৰ হ'ল কপাৰ ছালফেট জিংক হ'লে জিংক ছালফেট এনেকুৱা এটা তাৰমানে লৱণ বিদ্যুৎ বিশ্লেষ্য হিচাপে ল'বলৈ কৈছে তেতিয়া কি হ'ব কৈছে অশুদ্ধ ধাতুটোৰ পৰা ধাতুটো বিদ্যুৎ বিশ্লেষ্যত দ্ৰৱীভূত হ'ব হৈ লাহেকৈ সি কেথডলৈ গুচি যাব তাৰমানে আৰু তেতিয়া কি হ'ব কেথডডাল শকত হৈ গৈ থাকিব এনডডাল লাহে লাহে ক্ষীণ হৈ গৈ থাকিব মানে যিখিনি ধাতু মই আহৰণ কৰি নিষ্কাশন কৰিছিলোঁ সেই ধাতুখিনিৰ যিডাল দণ্ড মানে সেই ধাতুখিনিক তাৰমানে এনড হিচাপে ল'লোঁ নহয় তাৰ পৰা ধাতুটো কি হ'ব বিদ্যুৎ বিশ্লেষত আহি কেথডলৈ গুচি যাব মানে ইয়াৰ পৰা এডাল তাৰমানে মই যেনিবা ধৰি ল'লোঁ যিডাল কপাৰৰ দণ্ড কপাৰ নিষ্কাশন কৰি জিংক নিষ্কাশন কৰি যে পাইছিলোঁ সেই জিংক ধাতুৰ এডাল দণ্ড আৰু এডাল হ'ল জিংক ধাতুৰ অলৰেডি বিশুদ্ধ হৈ থকা এডাল দণ্ড ইয়াৰ পৰা কি হ'ব জিংক ধাতু ইয়ালৈ আহিব আহি ইয়ালৈ গতি কৰিব ইয়ালৈ আহিব ইয়ালৈ গতি কৰিব ইয়ালৈ আহিব ইয়ালৈ গতি কৰিব কাৰণ ইয়াত জিংক ছালফেটৰ দ্ৰৱ লৈ থ'ম মই ইয়াত বিদ্যুৎ বিশ্লেষ্য হিচাপে যিটো ধাতু শোধন কৰিব লাগে সেই ধাতুটোৰ বিদ্যুৎ বিশ্লেষ্য ল'ম গতিকে অশুদ্ধ দণ্ডডালৰ পৰা কি হ'ব ইয়ালৈ প্ৰথমতে ধাতুটো আহিব গৈ কেথডলৈ যাব ইয়ালৈ আহিব কেথডলৈ যাব মানে বিদ্যুৎ প্ৰবাহিত হ'ব যে বিদ্যুৎ প্ৰবাহ হৈছে আয়নৰ গতি গতিকে সেই আয়নে ইয়াৰ পৰা আহি ইয়াত গতি কৰি থাকিব ফলত এই কেথডডাল কি হ'ব লাহে লাহে শকত হৈ গৈ থাকিব আৰু এনডডাল যিডাল আমি ধাতু নিষ্কাশন কৰিছিলোঁ অশুদ্ধি থাকি গৈছিলে অশুদ্ধিবোৰ তাৰমানে কি হ'ব কিছুমান অশুদ্ধি দ্ৰৱীভূত হ'ব পৰা অশুদ্ধিবোৰ ইয়াত দ্ৰৱটোত দ্ৰৱীভূত হৈ যাব আৰু যিখিনি অকণমান গধুৰ অশুদ্ধি থাকিব সেইখিনি কি হ'ব এনডডালৰ তললৈ ইয়াত পৰি গৈ থাকিব ফলত এই এনডডাল কি হ'ব ক্ষীণ হৈ গৈ থাকিব আৰু কেথডডাল কি হ'ব শকত হৈ গৈ থাকিব কথা হ'ল এইটো একদম আহি থকা এটা প্ৰশ্ন বিদ্যুৎ পৰিশোধনৰ মানে বিদ্যুৎ শোধনৰ সময়ত ধাতুৰ বিদ্যুৎ শোধনৰ সময়ত এনড কি লোৱা হয় কেথড কি লোৱা হয় আৰু এনডৰ আকাৰ কেথডৰ আকাৰৰ কি পৰিৱৰ্তন হয় এনডডাল ক্ষীণাই গৈ থাকিব ক্ষীণ হৈ গৈ থাকিব কেথডডাল কি হ'ব শকত হৈ গৈ থাকিব একদম আৰু যিখিনি অশুদ্ধি থাকে যদি দ্ৰৱীভূত অশুদ্ধি হয় তেতিয়াহ'লে বিদ্যুৎ বিশ্লেষত দ্ৰৱীভূত হ'ব আৰু যিখিনি গধুৰ অশুদ্ধি থাকিব এনডডালৰ তলত গেদ হিচাপে জমা হ'ব এইটো চিত্ৰ নহয় মই এইটো যিহেতুকে ইয়াত গেদ হিচাপে যাম এইখিনিক কি বুলি কোৱা হয় এনড বোকা বুলি কোৱা হয় আৰু এই এনডডাল কি হ'ব লাহে লাহে ক্ষীণ হৈ গৈ থাকিব আৰু এইডাল কি হ'ব শকত হৈ গৈ থাকিব বিদ্যুৎ পৰিশোধনৰ সময়ত হ'বনে গতিকে কৈছে যে এনড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি প্ৰথমতে ইয়াত দ্ৰৱীভূত হ'ব যেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব হৈ ইয়ালৈ গতি কৰিব বিশুদ্ধ ধাতু একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষৰ পৰা গৈ কেথডত জমা হ'ব এই কৈছোঁ ন প্ৰথমতে ইয়ালৈ আহিব ইয়াৰ পৰা গৈ ইয়াত জমা ইয়ালৈ আহিব ইয়াত জমা হ'বগৈ দ্ৰৱণীয় অশুদ্ধিবোৰ দ্ৰৱীভূত হৈ ৰোৱাৰ বিপৰীতে ইয়াত দ্ৰৱীভূত হৈ থাকিব যিখিনি অশুদ্ধি আছিলে বিপৰীতে অদ্ৰৱণীয় অশুদ্ধিবোৰ যিবোৰ গোটা অদ্ৰৱণীয় অশুদ্ধি থাকে সেইবোৰ কি হয় বিদ্যুৎ কোষৰ এনডৰ তলিত গেদ হিচাপে জমা হয় আৰু এই গেদক কি বুলি কোৱা হয় এনড বোকা বুলি কোৱা হয় আৰু ফলত ইয়াত কিতাপত নিদিলে ফলত কি হয় এই কেথডডাল শকত হৈ গৈ থাকে এনডডাল ক্ষীণ হৈ গৈ থাকে আৰু কেথডডালতে কি হয় ধাতুখিনি
শোধন হৈ জমা হয় আৰু ইয়াৰ এনেদৰে শোধন কৰা ধাতুটো কি হয় 99.99% বিশুদ্ধ হয় হ'বনে গতিকে বুজি পাইছা বুলি ভাবিছোঁ যেনেকৈ ধৰি ল'লোঁ জিংক ছালফেট যেনিবা কি জিংক ধাতুটো যেনিবা আমি যে জিংক ধাতু নিষ্কাশন জিংক ছালফাইডৰ পৰা তাপজাৰণ কৰিলোঁ তাৰপিছত জিংক অক্সাইড হ'ল তাৰপিছত জিংক অক্সাইডক মই কাৰ্বন বিজাৰণ কৰিলোঁ জিংক পালোঁ জিংক ধাতুটো পালোঁ সেই জিংক ধাতুটো বুলিয়ে ধৰিছোঁ যেনিবা কপাৰ নধৰি মই জিংক ধাতু ধৰিলোঁ জিংক ধাতু ধৰাৰ লগে লগে তাৰমানে কথাটো হ'ব কি এই দণ্ডডাল বিশুদ্ধ জিংকৰ ল'ম এই কেথডডাল কি ল'ম বিশুদ্ধ জিংকৰ ল'ম বিশুদ্ধ কেথড ল'ম আৰু এডাল কি হ'ব যিখিনি জিংক মই যে নিষ্কাশন কৰি এইমাত্ৰ পাইছিলোঁ সেই জিংকখিনি তাৰমানে কাৰ্বন বিজাৰণ কৰি যিখিনি জিংক পাইছিলোঁ সেই জিংকৰ দণ্ডডাল মই ইয়াত জিংকখিনি মই ইয়াত ল'ম এনড হিচাপে অশুদ্ধখিনি তাৰমানে অশুদ্ধ এনড ল'ম যিখিনি জিংক পাইছিলোঁ আৰু এইটো বিশুদ্ধ কেথডৰ জিংক লৈছোঁ তাৰ পাছত ইয়াত কি কৰিম ইয়াত জিংক ছালফেট মানে জিংকৰ লৱণৰ এটা দ্ৰৱ ল'ম ইয়াত কি ল'লোঁ মই তেতিয়াহ'লে জিংক ছালফেটে লওঁচোন ইয়াত জিংক ছালফেট লোৱাৰ লগে লগে ই কি হৈ থাকিব জিংক আৰু ছালফেট আয়ন হিচাপে থাকিব এই দ্ৰৱটোত তাৰমানে জিংক আয়ন আৰু ছালফেট আয়ন থাকিব যেতিয়া ইয়াত সুইচ অন কৰি দিয়া হয় ইয়াত বিদ্যুৎ প্ৰবাহ চলি আছে বুলি ধৰিলোঁ মই চলি থকাৰ লগে লগে এই অশুদ্ধ এনডৰ এই জিংক ইয়ালৈ আহিব তোমাৰ কিতাপত কপাৰ দেখুৱাইছে মই ইয়াত জিংক দেখুৱাইছোঁ যেনিবা কথা একেটাই জিংক ইয়ালৈ আহিব হ'লনে আৰু তাৰ সমানে সমানে ইয়াত জিংক এয়া আছে নহয় এইখিনি ইয়ালৈ অহাৰ লগে লগে এই দ্ৰৱটোত থকা জিংক ইয়ালৈ গুচি যাব মানে ইয়ালৈ যেতিয়া এটা আহিব ইয়ালৈ আৰু এটা গুচি যাব ইয়ালৈ যদি আৰু এটা আহে 2 নম্বৰটো ইয়ালৈ যাব ইয়াৰ পৰা ইয়ালৈ যিমানটা জিংক আহিব এই দ্ৰৱটোৰ পৰা সিমানটা জিংক এই কেথডত জমা হ'বগৈ গতিকে কেথডত কি হ'বগৈ এই জিংক এইমাত্ৰ যে লিখিছিলোঁ কেথডত কি হ'ব এই জিংক ধাতুটো দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি দিব কৰি সেই জিংক হৈ যাব আৰু ইয়াত এটা জিংকৰ প্ৰলেপ পৰিবলৈ আৰম্ভ কৰিব ফলত এডাল শকত হৈ গৈ থাকিব যিমানে জিংক ইয়ালৈ আয়ন গৈ থাকিব সিমানে এডাল শকত হৈ গৈ থাকিব ইয়াৰ পৰা জিংক যিমানে ইয়ালৈ আহি থাকিব সিমানে এডাল খিনাই গৈ থাকিব আৰু ইয়াত আৰু কিবা কিবি বেলেগ অশুদ্ধি আছে নহয় সেইকাৰণেহে মই বিদ্যুৎ পৰিশোধন কৰিছোঁ নিষ্কাশন কৰাৰ পিছত তাৰে কিছুমান অশুদ্ধি কি হ'ব দ্ৰৱটোত দ্ৰৱীভূত হৈ থাকিব আৰু যিবোৰ অদ্ৰৱণীয় অশুদ্ধি যিবোৰ ইয়াত দ্ৰৱটোত দ্ৰৱীভূত নহয় দ্ৰৱৰ পানীখিনিত দ্ৰৱীভূত নহয় সেইখিনি কি হ'ব এই এনডৰ তলিত এনেকৈ পৰি যাব আৰু ফলত এটা গেদৰ সৃষ্টি হ'ব মানে এটা এনেকৈ ধৰণে গেদ পৰিব আৰু এই গেদখিনিক কি বুলি কোৱা হয় এনড বোকা বুলি কোৱা হয় হ'বনে গতিকে এনডত কি হ'ব এনডৰ পৰা জিংক দ্ৰৱটোলৈ আহিব তাৰ সমানে দ্ৰৱটোৰ পৰা ধাতু বা জিংক গৈ পেলাই ক'ত জমা হ'ব কেথডত তাৰ কি সংগঠিত হ'ব বিজাৰণ হৈ মুক্ত ধাতু উৎপন্ন কৰি কেথডডালৰ ওপৰত কেথডডাল লাহে লাহে শকত হৈ গৈ থাকিব হ'ব নিশ্চয় ন তোমাৰ ইয়াত খালি এইটো কপাৰ দিছে কপাৰৰ কপাৰ ছালফেটৰ মানে কপাৰ দ্ৰৱ লৈছে কপাৰ ধাতুটোৰ শোধন দেখুৱাইছে মই যেনিবা জিংক পঢ়ি আছিলোঁ কাৰণে আমি কপাৰ পোৱাই নাছিলোঁ যে জিংক ছালফাইড জিংক কাৰ্বনেট জিংক অক্সাইডক কাৰ্বন বিজাৰণ কৰিছিলোঁ জিংক পাইছিলোঁ সেইকাৰণে মই জিংক ধাতুটোৰ তোমাক মই পৰিশোধন কৰি দেখুৱালোঁ হ'ব যদি কপাৰ ধাতু হয় তেতিয়াহ'লে ইয়াতো অশুদ্ধ কপাৰ তাৰমানে এয়া বিশুদ্ধ কপাৰ ইয়াত কপাৰৰ দণ্ডডাল শকত হৈ গৈ থাকিব এই কপাৰৰ দণ্ডডাল খিনাই গৈ থাকিব আৰু তলত কপাৰৰ ইয়াত থকা অশুদ্ধি এনড বোকা একে কথাখিনি একে তাৰমানে ইয়াত তেতিয়া জিংকৰ ঠাইত কপাৰ লিখিব লাগিব এইটো কপাৰ ছালফেট তেতিয়া হ'ব গতিকে এইখিনি কৈ আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত আমাৰ ক্ষয় ভৱন পঢ়িম কিন্তু ক্ষয় ভৱন মোৰ আগৰ একদম ফাৰ্ষ্ট চেপ্টাৰটোৰ যিটো 13 নম্বৰ পেজ আছিলে তাতো আমি ক্ষয় ভৱন পঢ়িছিলোঁ মানে ফাৰ্ষ্ট চেপ্টাৰটোতো ক্ষয় ভৱনৰ এটা ভিডিঅ' দিয়া আছে তথাপি ইয়াতো অকণমান কিবা কিবি আছে গতিকে ইয়াতো এটা মই ক্ষয় ভৱনৰ ওপৰত এটা ভিডিঅ' কৰিম দুইটা মিলাই খালি তোমালোকে পঢ়িবা হ'বনে গতিকে আজিলৈ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ